This call is now being recorded. Okay, so good evening, everybody, and let us continue with our exploration of the polity paper. So, any doubts on yesterday's class? যোৱাকালি আমি পঢ়া বস্তুৰ ওপৰত কিবা ডাউট আছিল নেকি? নাই। গুড। ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোপলি কোনটো এক্টৰ থ্ৰু দি একদম শেষ কৰি দিয়া হ'ল? 1833. 1833. Okay. First, local representation under which act? 1853. 53. Distinguishing between the commercial and administrative functions of the company. So Pitt's India Act. Pitt's India Act. তাৰপিছত separate electorate for Sikh community. It's a 1919. 19. So 1919. So 1919. Inclusion of Indian Viceroy's Executive Council. So 1909. 1909. হয় না? So 19. Sir, Indian Council Sector হয় নেকি? সত্যেন্দ্রনাথ সিনহা প্রথম Sir 1909. হেতু 1909. So Satiendranath Sinha 1909. প্ৰথম ইন্ডাক্টেড, বাট 1919ত এক্সপান্ড কৰিছিলে যে 6জনৰ 3জনে ইণ্ডিয়ান হ'ব বুলি কৈছিল ন? হয় নহয়? হয় sir. Hi, sir. ঠিক আছে, let us start. বাকি তো এনেকে তো কুইজ টাইপ তো কোশ্চেন আহিয়ে থাকিব পাৰে. I can do it. Keep doing it. Modern Indian history খিনিও পঢ়ি ল'লে এইখিনি পিৰিয়ডত, তেতিয়া আমি simultaneously কামখিনি কৰিবলৈ ভাল হ'ব, কাৰণ তেতিয়া কম্প্ৰিহেনসিভ হৈ যাব বস্তুটো। এতিয়া যথেষ্টখিনি হৈ গ'ল, কিন্তু তাৰ লগতে আমি বাকী এলিমেণ্টখিনিও আনিব লাগে, মানে হিষ্টৰিকেল ডেভেলপমেণ্টছখিনিও লগতে আহিলেহে আমাৰ নলেজটো কমপ্লিট হ'ব। Question number 1. কালি আমি চোৱাৰ মানে মই যিকেইটা দিছিলোঁ, financial emergency aims to ensure financial stability through strict control. Correct statement? What doubt আছে নেকি? Oh, no. Second, state emergency handles internal disturbance or threats to constitutional order. Internal disturbance আৰু মানে with arms, মানে armed rebellion হ'ব লাগিব ন? কি আছিল আৰ্ম ৰিবেলিয়নৰ কথা এটা আছিল নহয়, এইটো কিহত আছিলে? So হেতুৱে কনফিউজন আছিলে যে ইন্টাৰনেল ডিস্টাৰবেন্সটো আমাৰ 44th এমেন্ডমেন্টৰ আন্ডাৰত অতৰাই পেলাই আৰ্ম ৰিবেলিয়ন কৰিলে, কিন্তু এটো নেশনাল ইমাৰ্জেন্সি ক্ষেত্ৰত আৰ্মড ৰিবেলিয়ন টু নেশনাল ইমাৰ্জেন্সি হৈ যাব, আৰু আৰ্মড ৰিবেলিয়ন টু নেশনাল ইমাৰ্জেন্সি কেন বি ইম্প'জ ইভেন লোকেলি। একচুৱেলি ষ্টেট ইমাৰ্জেন্সি টাৰ্মটো অকণ মিছনমাৰ হয়, ঠিক আছে? কিয় মিছনমাৰ হয়? ষ্টেট ইমাৰ্জেন্সি একচুৱেলি হয় যে ফেইলিয়াৰ অফ কনষ্টিটিউচনেল মেচিনাৰী, এইটো পলিটিকেল ইমাৰ্জেন্সিহে হয় কাইণ্ড অফ, ঠিক আছে?
So internal disturbance or threat to constitutional order, in a way this is how we can internal disturbance শব্দটো আমাৰ ইউজ কৰিব পাৰি নে নোৱাৰি ষ্টেট ইমাৰ্জেন্সি ক্ষেত্ৰত? নেশ্যনেল ইমাৰ্জেঞ্চিটো দুটা ডাইৰেক্ট মেনশ্যন আছে যে এক্সটাৰ্নেল ৱাৰ নহ'লে ইণ্টাৰনেল ডিষ্টাৰ্বেন্স হ'লে। ইণ্টাৰনেল ডিষ্টাৰ্বেন্স শব্দটো ক'ত আছে? এইটোতো 352 হে আছিল নেকি ন? War, external aggression, or armed rebellion. So internal disturbance is the third ground for proclamation. Actually, internal disturbance is not there right now. National emergency can asil, but the expression is too vague and had been wider. Hence, 42nd Amendment, 44th Amendment, armed rebellion for internal disturbance. Actually, internal disturbance শব্দটো ভুল হয়. State emergency handles internal disturbances or threats to constitutional order to hubo. But সেইটো হিচাপত to অকমান মানে এইটো স্টেটমেন্টটো অকমান মিসলিডিং হয়। মানে বুজিব লগা কথাটো এইটো যে যেটো মানে স্টেট ইমার্জেন্সি বুলি কওঁ বা প্রেসিডেন্ট রুল বুলি কওঁ, এইটো একচুয়ালি ইট ইজ নট এ ন্যাশনাল সিকিউরিটি ইমার্জেন্সি। যদি ন্যাশনাল সিকিউরিটি রিলেটেড ইমার্জেন্সি হয় সেইটো প্রেসিডেন্ট মানে কি ন্যাশনাল ইমার্জেন্সি দিব তাতে। কিন্তু এইটো যেহেতু এটা কাইন্ড অফ পলিটিক্যাল ইমার্জেন্সি হয়, সো সেইটো কাৰণে মানে ইয়াৰ স্কোপটো মানে পলিটিক্যালি মানে বস্তুটো সেটেল কৰাৰ কাৰণে থাকে। ন্যাশনাল ইমার্জেন্সি টু ইউজ অফ ফোর্স এইবিলাকৰ কথা আহি যাব ন। স্টেট ইমার্জেন্সি টু ইউজ অফ ফোর্সৰ কথা নাহে ন। আৰু আমি জানো যে নো এফেক্ট অন ফান্ডামেন্টাল রাইটস স্টেট ইমার্জেন্সিৰ সময়ত। ঠিক আছে, সো এইটো কোৱেশ্চনটো ৰিকনসিডাৰ কৰিব লাগিব, কিন্তু ষ্টেটমেন্টটোৰ পৰা আমি কথাখিনি জানিব পাৰো যে ডিস্টিংশনটো কি হয়। মানে ইন্টাৰনেল ডিস্টাৰ্বেন্স নহয়, থ্ৰেট টু কনস্টিটিউশনাল অৰ্ডাৰ হ'ব লাগে। এইটো ফ্ৰেমিঙত অলপ গোলমাল হৈছে কোৱেশ্চনটো। Third statement, president can declare emergencies independently. Is it correct? President cannot declare emergencies independently. Sir, Prime Minister recommendation Prime Minister recommendation to নোৱাৰে আজিকালি, কেবিনেটৰ ৰিটেন হেৰি লাগিব। আগতে আছিলে সেটো ক্লিয়াৰলি মেনশন আছে 44th এমেন্ডমেন্টত যে অকল প্ৰাইম মিনিষ্টাৰে যদি এইডেন এডভাইস কৰে তেতিয়াও ল'ব নোৱাৰে। There need to be a written recommendation from the cabinet. Actually, this is the only time where the word cabinet is there in the constitution. Constitutional cabinet শব্দটো only mention এইটোতে আছে যে with respect to how you will implement the national emergency. And 352 clause 3, political constitution চালে দেখা পাব 352 clause 3. এতিয়া হেতু ক্ষেত্ৰত it has to take permission, but otherwise it is an executive decision. এটো মনত ৰাখিব। National emergency declare কৰাটো legislative decision নহয় initially, কিন্তু within 1 month you need parliamentary approval. I hope you know it. Immediately parliamentary approval নালাগে, কারণ emergency can be emergency না, it doesn't wait for parliament to be in session. So the procedure is adopted is that when the situation emerges, even before the occurrence of the emergency or the সেনেকুৱা গণ্ডগোলীয়া situation যেতিয়ালৈকে নহয়, মানে national emergency কথা কৈছো মই, যুদ্ধ হ'বলৈ আছে তাৰ আগতে ডিক্লেয়াৰ কৰি দিব পাৰে, provided cabinet has written to the president for it and president will do it. But remember, হেৰি নাথাকে কিন্তু parliamentary approval initially নালাগে, এক মাহৰ ভিতৰত ল'ব লাগে। ক্লিয়াৰ নে? গম পালে? স্যার এটো তেতিয়া হলে আপোনাৰ দুটা স্টেটমেন্ট হেৰি ফাৰ্স্ট স্টেটমেন্টটো কাৰেক্ট হ'ব। আরে এইটো কোশ্চেন বাদ দিও, কোশ্চেনটো এইটো কোশ্চেন পৰীক্ষা নাহে, এইটো কোশ্চেন পৰীক্ষা নাহে, এইটোৰ আইডিয়াটো ক'বাত ইউজ কৰিব লগা হ'ব পাৰে।
এই তিনটা স্টেটমেন্টৰ এইটো অকন ফ্ৰেমিঙত গণ্ডগোল হৈছে একচুয়ালি সেকেন্ড স্টেটমেন্ট হ'ব লাগিছে ষ্টেট ইমাৰ্জেন্সি হ্যান্ডেলস থ্ৰেটস টু কনস্টিটিউশনাল অৰ্ডাৰ ইন্টাৰনেল ডিস্টাৰবেন্স শব্দটো এনেই আহিব তেতিয়াতো গোটেই অপশনস বিলাকে খেলি মেলি হ'ব বাদ দিয়ক মুঠে আইডিয়াটো ললে ন ইমাৰ্জেন্সিৰ অকমান কিবা এটা গম পালে নেক্সট with reference to UPSC it comprises of chairman and members appointed by the president correct UPSC's primary function is to provide legal advice and of course no hoy mane selection and recruitment of staff or officers to the government of India. Next, which amendment constitution reducing the voting age from 21 to 18 ebila ahi jay important amendment 61st 86 to ki hoy 86 to ki hoy Right to education. right to education very good with reference to parliamentary system the Rajya Sabha has more legislative powers compared to Lok Sabha. Of course, it's an absurd statement, cannot be correct. You eliminate one. Second, to Indian Prime Minister is directly elected by the people. Kunubai to correct this niki. Amar direct election hoy niki president or prime minister. Ami yate party elect koru. Tar pisot tar jijon highest jijon mane leader of that party becomes the prime minister. In fact, election of pisoto confuse hoy thake kun prime minister hobo. Sonia Gandhi homayt monon nai Congress homayt je Manmohan Singh go pai nobody knew so Indian prime minister is not directly elected US ot hoy president or election to directly mane direct election or president or kan into India third the speaker of the Lok Sabha can cast a vote in case of a tie of course it can so the third statement is correct sign number Indian Constitution, which article pertains to appointment of governors by president and outlines their role as representative of the state? Article 153. A governor related articles kisman janibo lage de. 153. 163 ki hoy? (163) is another important article. What is it? Quickly. Council of Ministers aid and advise the governor. Yes. The principle of parliamentary governance. But parliamentary democracy idea to ami center ot kuntu article ot pao 74 or 75 ot pao. Aru state ot kuntu pao 163 or 164. মানে দুইটা কথা মানে the president will act as per aid and advice of the council of ministers or governor will also act as per aid and advice of the council of ministers but there is a distinction 74 clearly dia ase je president is bound by such advice kintu tate mane advice to mandatory hoise mane president e follow koribo lagibo he shall act according to the advice boli dia ase kintu 163 etu kotha nahi dia tar mane hetute gondogoltu hoise governor e ketiaba মানে overlook কৰি দিয়ে বা নিজৰ বেলেগ ইন্টেনশনত কাম বিলাক কৰে that creates problems of federalism problems of governance শুনা পাইছে না এইবিলাক কথা গভৰ্ণৰৰ যে গণ্ডগোলটো হয় হেতুৰ অৰিজিনটো আমাৰ আৰ্টিকল 163 তে আছে আৰু 163 টেক্সটটো পঢ়িবচোন There shall be a council of ministers with chief minister as a head to aid and advise the governor in exercise of his functions, except in so far as he is by or under this constitution required to exercise his functions or any of them in his discretion. Acha, discretion of governor shall decide. The decision of the governor shall be final and validity shall not be questioned in any on any ground. The question is whether any and if so, what advice or standard will not be inquired in any court. But compare korok apni article 74 or go to article 74. That is also the same for similar provision for the center. That is said, there shall be a council of ministers with prime minister at the head to advise of the president, who shall in exercise of his function act in accordance with such advice. দেখা পাইছে এটো সাবসিডিয়ারি 42nd amendment 1976 ত সোমাইছিল
ডিষ্টিংশ্যনটো ধৰিব পাৰিছে নে 163 আৰু 74 মাজত? ইয়াতে মেণ্ডেটৰী হয় এডভাইচটো ফলো কৰা প্ৰেচিডেণ্টৰ কাৰণে, তাতে মেণ্ডেটৰী নহয়, ডেট ক্ৰিয়েটছ দ্য প্ৰব্লেম। এতিয়া কাইলে যদি কোনোবা মেইনছত কুৱেশ্যন আহে গভৰ্ণৰৰ ৰোল লৈ পেলাই কিবা এটা কন্ট্ৰভাৰ্চি আহে, যদি কোনোবাই ষ্টাৰ্ট কৰিছে যে কম্পেয়াৰ্ড টু আৰ্টিকল 74 163 appears to be a bit of a dilution on the powers of council of ministers, সেইটো ষ্টাৰ্ট কৰিলে কিমান ভাল হ'ব, এইটো অবজেক্টিভ হ'ব উইথ এভিডেন্স হ'ব। নহ'লে আৰু জেনেৰেল ইন্ট্ৰডাকশ্যনটো কেনেকুৱা হ'ব, গভৰ্ণৰ ইজ দা কি হেড, কিবা কিবি হেড কৈ থাকে ন, নমিনেল হেড, লাইট হাউচ, কিবা কিবি কৈ থাকে ন, এইবিলাক ধুনীয়া ধুনীয়া শব্দ ইউজ কৰি। কিন্তু এইবিলাক অবজেক্টিভ ফেক্টবিলাকত ক'লেহে নম্বৰ পাব। কনষ্টিটিউশ্যন মানে আমাৰ যিটো পাৰ্ট 5 আৰু পাৰ্ট 6ৰ, পাৰ্ট 5ত আমাৰ ইউনিয়ন গভৰ্ণমেণ্ট আছে, পাৰ্ট 6ত আছে ষ্টেট। তাৰ মানে সদায় এটা পেৰেলেল ষ্টাডি হ'ব লাগে, ইনষ্টিটিউশ্যনছবিলাক আমি কম্পেয়াৰ কৰোঁতে ফেডাৰেলিজিমৰ সেইটো তেনেকৈ হৈছে। এনি কুৱেশ্যন অফ ফেডাৰেলিজিম আমি সেই ৰিলেশ্যনটো চাইড কৰিব লাগিব, যে কাৰণ ষ্টেটতো আমাৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি, চেণ্টাৰতো পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি, বাট ৰিয়েল ফাংচনিং ইজ এ বিট ডিফাৰেণ্ট। মানে ৰোল অফ গভৰ্ণৰ এণ্ড ৰোল অফ প্ৰেচিডেণ্ট কম্পেৰিজন আহিলেও সেইখিনি বস্তু আহিব লাগিব। ইমান বেছি মনত ৰাখিব নালাগে নহয়, কেইটামান হেৰি হয়। With reference to Supreme Court case Navtej Singh Johar decriminalized homosexuality, SP Gupta case related to this, SP Gupta to kuntu case asile? Second judge's case asil no? The first judge's case asil SP Gupta 1982, 81, 94, 93, 98 aru 81 asil nahi SP Gupta. কেতিয়া আছিল চাওকচোন SP Gupta কেছটো। 81, ওকে। ইয়াৰ লগতে কেইটামান আৰু ইম্পৰ্টেণ্ট জাজমেণ্ট, যেনেকে ধৰক, কাৰণ এইটো আহিছে যেতিয়া, এইটো আছে 20 তাৰিখ, কেইটামান ইম্পৰ্টেণ্ট জাজমেণ্ট, যেনেকে জোচেফ শ্বাইন কেছ ৰিলেটেড টু এডাল্ট্ৰি, 498A, ডিক্ৰিমিনেলাইজড, কি কয় এইটো, ডিক্ৰিমিনেলাইজ নহয়, ডিক্ৰিমিনেলাইজ এডাল্ট্ৰি। এডাল্ট্ৰি ইন এ ৱে মানে এতিয়া জেণ্ডাৰ নিউট্ৰেল হৈ গ'ল ন। তাৰপিছত নালসা কেছ, ট্ৰান্সজেণ্ডাৰ ৰাইটছ, নৱতেজ সিং জোহৰটো গম পালোৱে। তাৰপিছত আমাৰ শাইৰা বানু কি হয়, শাইৰা বানু কেছটো কি আছিল? ট্ৰিপল তালাক। তাৰপিছত আৰু এটা কেছ আছিলে, ইম্পৰ্টেণ্ট কেছ আছিলে, এইবিলাকতো জানে, পুত্ৰস্বামীটো জানে, এইবিলাকতো ইমান লিখিব লগা দৰকাৰ নাই। আৰু পাহৰিছো, মনত পৰিলে কৈ দিম। এই শাইৰা জোচেফ শ্বাইনতো আৰু আপোনাৰ নৱতেজ সিং জোহৰৰ ক্ষেত্ৰতো the principle of constitutional morality was in news. সেইটো কাৰণে UPSC টো দুবাৰমান সুধিলে constitutional morality ওপৰত। I hope you are clear with this concept, না, যে constitutional morality মানে যে মানে the morality behind the constitution, or basically
যে কনষ্টিটিউশ্যনৰ বেচিছত যে আমি দেশখন চলাম সেই প্ৰিন্সিপলটো ফলো হ'বলৈ হ'লে আমি সেই বস্তুটো ৰেচপেক্ট কৰিব লাগিব যে আমি মানিব লাগিব যে ওকে উই উইল solve our disputes through this mechanism. We will respect the rule of law. আৰু কি নাম আছিলে কি গ্ৰটে বুলি এজন হিষ্টৰিয়ান আছিলে গ্ৰটে তেওঁৰ he was the propounder of this idea 19th century historian আছিলে গ্ৰীক হিষ্টৰিয়ান আছিল বেসিক্যালি এটো কথাই কয় যে মানে কনস্টিটিউশনাল মৰালিটি আমি কম্পেয়াৰ কৰো জেনাৰেলি উইথ দ্য আইডিয়া অফ পাব্লিক মৰালিটি পাব্লিক মৰালিটি can be majoritarian. So whatever the majority is following at any point of time, that can be a public morality, regardless of the fact that it is right or wrong or justified or justice, principles of justice as thakok na thakok. Public morality, it can be majoritarian, it can be, it cannot be always right. There are instances where it is right. But Supreme Court clearly says when there is a conflict between public morality and constitutional morality, which will prevail? Constitutional morality will prevail. Eto principle ote ei Navdev Singh Johara jeto homosexuality decriminalizing kora kothato heto to kind of public morality to heto supported nasile. We are not that much socially and morally aroused to consider those things as a part of our society, but still Supreme Court went with it. Why? They adhere to the principle of constitutional morality. But issues as a constitutional morality because it is this is the second basic structure doctrine. 73 after Kesavananda Bharati case, Supreme Court created the basic structure doctrine. Basic structure doctrine criticized because it is a very vague provision. Anything can be clubbed under basic structure by the Supreme Court if it provides obviously sufficient reason. So in a way, it acts as a mechanism to enhance the power of the judiciary. So here to hisapot etia constitutional morality kothao heneke koy experts in fact Pratap Bhanumeta, one of the severest critic of this idea, he says that again this is a mechanism used by Supreme Court to enhance its power. Because it is not defined na case to case basis of Supreme Court can interpret it, but general idea to thakibo lage zero constitutional morality boli gole ki boli hudile, it's respect for rule of law. Are you clear? Common idea ahise na bostu bilak loi pele acha next question is a finance commission report. Acha mok agote kokson etia recently 16th finance commission was constituted. Are you aware? Sixteenth Finance Commission was constituted. Who is the chairman? Oikhat education ahi ase. Sir Arvind Panagia. And I am very hopeful because when he was the economic advisor, their time at economic survey bilako bhal asil Arvind Panagia time. No, their economic advisor asil na their Niti Aayog asil. Sir their Niti Aayog vice chairman Arvind Subramaniam their Niti asil. But still Panagia is also quite a big figure in economic circles. We hope that he will create something good to read. So 16th Finance Commission Arvind Panagia. But আজি কিবা নিউজ আহিছে কোনবা এটা ৰিজাইন কৰিছে নেকি কেলে কৰিলে বাৰু কোনবা এটা উইথড্ৰ কৰিছে বোলে কোনবা এটা মেম্বাৰ Are you aware কোনবা এটা মানুহে হেৰি কৰিছে উইথড্ৰ কৰিছে Finance Commission's recommendations are not binding on a government. Correct. They are just recommendations. Finance Commission is appointed by the President of India. Both are correct.
এবাৰ টাৰ্মছ অফ ৰেফাৰেন্স মানে জেনেৰেলি TOR বুলি কয়, টাৰ্মছ অফ ৰেফাৰেন্স দিয়া যায় মানে বিফোৰ দে ব্ৰিং আউট দেয়াৰ ফাইনেল ৰিপৰ্ট। একচুৱেলি ফাইনেন্স কমিশ্যন 16 ফাইনেন্স কমিশ্যনৰ মানে পিৰিয়ডটো টাইম পিৰিয়ডটো হ'ব 1 এপ্ৰিল 2026 পৰা। So by মানে October 2025 they will be submitting their report, but right now government has given them certain mandate কি to basis ত কৰিব লাগে। কিছুমানটো mandate directly constitution দিয়া আছে article 280 যে মানে what will be the principle of division of taxes both vertical as well as horizontal। তাৰপৰা ষ্টেটৰ মানে পঞ্চায়তী ৰাজ ৰিভেটলাইজ কৰাৰ কাৰণে ৰেভিনিউ কেনেকে কি টাইপত ষ্টেটে জেনেৰেট কৰিব পাৰে সেইটোৰো ছাজেশ্যন দিবলৈ। তাৰপিছত কিছুমান গ্ৰান্টছ বিলাকৰ ক্ষেত্ৰত গ্ৰান্টছ যিটো আৰ্টিকেল বিশেষকৈ আৰ্টিকেল 275 যিখিনি গ্ৰান্ট আছে সেইখিনিতো বেছড অন দ্য ৰেকমেণ্ডেশ্যন অফ ফাইনেন্স কমিশ্যন হয়। চ' 275 গ্ৰান্টছ বিলাক ক্ষেত্ৰত মানে আজিকালিতো এটা গ্ৰান্ট একদম কমি গৈছে, ৰেভিনিউ ডেফিচিট গ্ৰান্ট বুলি এটা বস্তু আছে যে যেতিয়া ষ্টেট বিলাকৰ যিটো সাপোজেড যিটো ৰেভিনিউ পাব লাগে সেইটো যিটো ডেফিচিট হয়, ৰেভিনিউ ডেফিচিট আমি যিটো বেছিক আমাৰ হেৰিয়ত নেশ্যনেল ইনকামত পঢ়িছিলোঁ, ফিস্কেল পলিচিত পঢ়িছিলোঁ। চ' ষ্টেট বিলাকৰ যেতিয়া ডেফিচিট হয় সেইটোৰ এটা গ্ৰান্টটো দিয়ে ফাইনেন্স কমিশ্যনে। সেইটো এতিয়া লাহে লাহে কমাইছে, কিন্তু এতিয়া এটা ক্ষেত্ৰত দেৰ ইজ এ স্পেচিয়েল মানে ইনষ্ট্ৰাকশ্যন দিছ টাইম মানে ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ড বিলাকৰ ক্ষেত্ৰত। ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ড বিলাক কেনেকে মবিলাইজ কৰিব, ৰিচোৰ্চ এলকেশ্যন কেনেকে হ'ব, চ' সেইটোৰ ক্ষেত্ৰত that is something আগতেও থাকে, এইবাৰ সেইটোৰ ওপৰত এমফাচিছ দিছে। So these are মানে other than the terms of reference given in the constitution, these are certain other terms. Okay, grants with reference to NHRC মানে কি, National Human Rights Commission. Is it a constitutional body? Is it a constitutional body? No, sir. No, sir. নহয়। Sir, তাৰ ওপৰৰ কুৱেশ্যনটো চাব থাকিলে চাওকচোন। ওপৰৰ কুৱেশ্যন কৰা নাই নেকি? এটা থাকিলে with reference to CAG. Okay, how can I forget my employer, past employer? With reference to CAG, it safeguards the integrity of India's fiscal operations. এটুটো হয় মানে CAG এর কাম কি? What is the basic function of CAG? To audit the receipts and expenditures of Government of India. All the money that is coming into Consolidated Fund of India and all the money that is going out of Consolidated Fund of India, CAG will audit. So hetu korile ki hobo, it will safeguard the integrity of India's fiscal operations. So obviously one is correct. Second is CAG's office can also audit private businesses. It is a blatantly wrong statement. Private businesses যদি কৰিলে হয়, ইনফেক্ট বাদ দিয়ক প্ৰাইভেট বিজনেছ, বেংকছ বিলাকে নকৰে ন CAG। বেংকছকতো প্ৰাইভেট অডিটৰ থাকে ন বেংকছ বিলাকৰ কাৰণে। ইনফেক্ট LIC নকৰে CAG, বেংকছ নকৰে, এক্সটাৰ্নেল অডিটৰ থাকে। আৰু কিছুমান কৰ্পৰেশ্যনছৰ ক্ষেত্ৰত মানে কিছুমান কৰ্পৰেশ্যনত নকৰে, লাইক কিছুমানত কৰে, আপোনাৰ মই ক'লো ONGCত কৰে, ৰেলৱেজত কৰে। ৰেলৱেটো কাইণ্ড অফ মানে এইটোতো গভৰ্ণমেণ্ট এণ্টিটি বাট ইটছ এ কমাৰ্চিয়েল এণ্টিটি, ষ্টিল কমাৰ্চিয়েল অডিট কৰে। So স্যার ONGC নেচাৰেল ৰিচোৰ্চেছত ডিল কৰে কাৰণে কৰে নেকি? কাৰণ মই মানে গুগল সাৰ্চ কৰি চাওঁতে পাইছো যে যদি প্ৰাইভেট কোম্পানীজক ইন কেছ দে ডিল উইথ নেচাৰেল ৰিচোৰ্চেছ তেতিয়া অডিট কৰে বুলি পাইছো, নাজানো আৰু সঁচা হয় নহয়। নহয় প্ৰাইভেট এণ্টিটি নকৰে ONGC বিকজ ইটছ এ গভৰ্ণমেণ্ট এজেঞ্চি, গভৰ্ণমেণ্ট কোম্পানী ন, সেইটো কাৰণে কৰে। এতিয়া গভৰ্ণমেণ্ট কৰ্পৰেশ্যনৰো চব নকৰে, কাৰণ বস্তুটো টেকনিকেল হয় ন। এতিয়া চাপোজ কাইলৈ ধৰক এটা ষ্টীল কোম্পানী বা ইঞ্জিনিয়াৰিং কোম্পানী এটা, সিহঁতৰটো অডিট কৰিবলৈ সিহঁতৰ যিখিনি টেকনিকেল স্কিলছ লাগিব, আমাৰ নিচিনা মানুহে কেনেকে পাৰিব, আমি আৰ্টছ বেকগ্ৰাউণ্ডৰ মানুহ এটা অডিট কৰিব। চ' তাততো স্পেচিয়েলাইজ এক্সটাৰ্নেল অডিটৰ লাগে। চ' আনে তেতিয়া হায়াৰ কৰে বা বাহিৰৰ পৰা আউটচোৰ্চ কৰে কিছুমান অডিটিং এক্টিভিটিজৰ কাৰণে। চ' সেইখিনি এগেইন স্পেচিয়েলাইজ অডিটিং যেতিয়া লাগে তেতিয়া কৰে, কিন্তু আদাৰৱাইজ গভৰ্ণমেণ্টে যদি
এলাউ বা সোধে কোনোবা প্ৰাইভেট মানে সৰি কোনোবা পাব্লিক সেক্টৰ আন্ডাৰটেকিঙৰ ক্ষেত্ৰত অডিট কৰিবলৈ তেতিয়াহ'লে CAG will do it, but mainly the government sector, মানে all of government sector and certain private government corporations, but private entities to private auditor থাকে ন। মই ক'লো ন বেংকে নকৰে, LIC নকৰে CAG। মাজতে ওলাই আছিলে বেংক বিলাকো CAG কৰিব বুলি, আমি তেতিয়া ভাল পাইছিলো শুনি, কাম বাঢ়িব বহুত। কিন্তু একচুৱেলি CAG প্ৰব্লেমটো কি জানে, মই এতিয়া মানে এইটো ক'ব নালাগে কিন্তু এইটো ফেক্ট অফ দ্য মেটাৰ হয়, মানে CAG প্ৰব্লেম বুলি নহয়, অডিটিঙৰ এটা প্ৰব্লেম আছে। অডিটিঙৰ প্ৰব্লেমটো হৈছে কি যে there is something called governance বা administration, যে এটা ডিপাৰ্টমেণ্ট এটা চলাবলৈ, এটা প্ৰগ্ৰাম এটা চলাবলৈ যিখিনি লাগে হা, মানে যিবিলাক চেলেঞ্জেছ আহে সেইটো আমি সদায় ৰেগুলেটৰী বা লিগেল ফ্ৰেমৱৰ্কত ৰাখি পেলাই কৰিব নোৱাৰিব পাৰোঁ। মই এইটো কথা কোৱা নাই যে কিবা কাৰোবাক ঘুচ দিলো বা এইটো কথা কোৱা নাই। কিছুমান খৰচ আমি একজেক্টলি মানে হেৰি হিচাপত কৰিব নোৱাৰো, হয়তো ক'ৰবাত অকণ বেছি ক'ৰবাত কম, ইফাল সিফাল এনেকুৱা হয়েই হেৰিয়ত। চ' যিটো একদম ষ্ট্ৰিক্টলি স্পিকিং যিটো লিগেল অডিট কৰে CAG, সেইটোৰ ইউটিলিটি বহুতে কম, পষ্টমৰ্টেমে হয় কাইণ্ড অফ হা। এইবছৰ খৰচ কৰিলে 2-3 বছৰ পিছতহে এইটো বস্তু অডিটিং হয়, চ' এতিয়া এফেক্টিভনেছটো কম থাকে। আৰু অবভিয়াছলি আনলাইক চে বাহিৰত UPSC টো CAG পাৱাৰটো খৰচৰ ক্ষেত্ৰতো হয়। আমাৰ ইণ্ডিয়াতো কি হয়, after the expense is done then only CAG comes into picture, but in UK CAG comes into picture before the money is taken out of public exchequer. এতিয়াতো maybe CAG এটা role থাকিব পাৰে, but এতিয়াতো it's a postmortem role, but still CAG যদি আপুনি ক'ব লাগে যে you should know some things, like no minister is responsible, or CAG doesn't come under any ministry, মানে it's a independent office under Article 148 of the Constitution. It is CAG himself is answerable to the Parliament. Actually কি হয়, CAG is an agent of the Parliament, because when you are auditing the executive, so you cannot be part of the executive. So on behalf of legislature you are acting as an agent of the legislature to audit the executive. Hetu hisapot মানে in a way you are working মানে for the parliament to ensure that financial accountability is maintained. So hetu hisapot ঠিকে আছে, কিন্তু মানে effectiveness ক্ষেত্ৰত মানে practically there are certain question marks, কিন্তু it is there, it is a necessary institution. আমি যেতিয়া চাকৰি জইন কৰিছিলো 2012-13-12ত, তেতিয়াতো CAG was the poster boy of India না এইটো সময়ত। মানে have you heard that about that fellow Binod Rai? He was the chief architect of tumbling UPA2. সৰু আছিল চাগে আপোনালোক তেতিয়া, আন্না হাজাৰে মুভমেণ্ট যে চলি আছিলে, কিমান কোটি লছ, এইবিলাক চব CAG ৰিপৰ্টত assumed loss, পিছততো তেওঁ মাফ খুজিলে, মানে ক'লে যে এইটো মানে it was not correct, but damage had already been done. আৰু CAG কিছুমান মানে প্ৰপাৰ্টি অডিটো কৰে কেতিয়াবা, আপোনালোকে এইটো ইম্পৰ্টেণ্ট হয়। প্ৰপাৰ্টি অডিট মানে কি জানে, যে you are looking at an expenditure not only from the technical point of view, কি কিমান allocate হৈছে, কিমান খৰচ হৈছে, but also from the মানে ইকনমি পইণ্ট অফ ভিউ বা উইজডম পইণ্ট অফ ভিউ, যে সঁচাকে ৱেষ্টফুল নেকি। কেতিয়াবা আপোনালোকে মন কৰে এইবিলাক যে APSC গোডাউনত হেৰি ৱেষ্ট হোৱা, ফুড ৱেষ্ট হোৱা বা মিড ডে মিলৰ মিছ ইউজ হোৱা, সেইবিলাক লৈ পেলাই CAG ৰিপৰ্ট ওলায়। চ' হোৱাট ইজ ইট? দিট ইজ এ প্ৰপাৰ্টি অডিট, এইটো লিগেল বা হেৰি অডিট নহয়।
So hetu khetrot hoyto public debate ot kisuman positive role play kore, no doubt. But yeah, main drawback is that it does postmortem, and as a agent of the parliament, it is supposed to hold the executive accountable. But there are issues because officers are Government of India officers, na, sakori kore. So যদিও CAG is an independent office, but conflict of interest হৈ যায় বহুত ক্ষেত্ৰত. CAG's authority is only advisory and not legally binding. এটো নহয়, legally binding কথা advisory নহয়, এটো report বিলাক দিব, হেতুৰ হিচাপত action taken হিচাৰি বিচাৰে, they have to submit reports. মানে NHRC নিচিনাকে একো নকৰাকে বা ফাইনেন্স কমিশনৰ নিচিনাকে একো নকৰাকে থাকিব নোৱাৰে. They have to give action taken reports. It is binding report because CAG audit actually কি কৰে, mainly 3টা audit report submit কৰে parliament-ত. এটা হৈছে audit report for your appropriation account, audit report for your finance account, আৰু audit report for a public sector undertakings. Appropriation account, finance account to গম পাইছে, আমি বাজেটত পঢ়োতে পঢ়িছিলো, মনত আছে না? আছে না মনত? I hope আছে. Appropriation account, finance account. Okay, so that is how CAG. Okay, next NHRC. CAG কথাটো হ'ল না? CAG কোন আইডিয়া এটা পালে? স্যার সিএজি অকল মানে কনসলিডেটেড ফান্ড অফ ইন্ডিয়াটোহে অকল পাব্লিক একাউন্টস আৰু ইফালে কন্টিনজেন্সি ফান্ড আৰু সেইবিলাকৰ একেটা নাই ন স্যার? আৰু কি আৰে কনসলিডেটেড ফান্ড কৰে মানে কন্টিনজেন্সিও কৰিব, কন্টিনজেন্সিটো কোপা আহে ন পইচাটো, কন্টিনজেন্সিটো জাস্ট ইট ইজ মিনিস্কিউল, কনসলিডেটেড ফান্ড অফ ইন্ডিয়া কৰে আৰু একো নাই বাকি, দ্যাট ইজ ইট, গোটেই ভাৰতৰ চন্দুকটো সেইটোৱে, গম পাইছে নাই? দ্যাট ইজ দ্য বিগ কেক। একাউন্টস বুলি হেতু নালাগে ন স্যার? কোনটো কোনটো আৰু এটা যে স্যার থাকে যে শুনা কন্টিনজেন্সি পোৱা নাই আৰু মই এটা ভালকে। পাব্লিক একাউন্ট এতিয়া হেতু নকৰে ন স্যার? পাব্লিক একাউন্টটো কাইন্ড অফ হেতু চাব পাৰে, হেতু চাই গভৰ্ণমেণ্টৰে ৰিচিপ্ট এণ্ড এক্সপেণ্ডিচাৰ ন। পাব্লিক একাউন্টত থাকে কিনো যিবিলাক মানে গভৰ্ণমেণ্টৰ লাইবিলিটি হয়, শৰ্ট টাৰ্ম লাইবিলিটিজ বিলাক, যেনেকে ধৰক আপোনাৰ GPF-ৰ বা আপোনাৰ এইবিলাকৰ যিবিলাক পোষ্ট অফিচ ডেপজিট কিবা কিবি, এইবিলাক পাব্লিক একাউন্টত থাকে। শৰ্ট টাৰ্ম লাইবিলিটিজ অফ দ্য গভৰ্ণমেণ্ট যিবিলাক, সেইটো গভৰ্ণমেণ্টৰ ৰিচিপ্টছ নহয়, সেনেকুৱা টাইপৰ। স্যার বাজেট ক্লাসটো মই কৰা হোৱা নাছিলে স্যার, এপ্ৰোপ্ৰিয়েশ্যন একাউন্ট আৰু ফাইনেন্স একাউন্টটো কি হয় অকমান কৈ দিব নেকি? এপ্ৰোপ্ৰিয়েশ্যন একাউণ্ট মানে আপুনি কনচলিডেটেড ফাণ্ডৰ পৰা যিমান পইচা উলিয়াব, সেইটোৰ পাৰ্মিশ্যনটো ল'বলৈ এপ্ৰোপ্ৰিয়েশ্যন বিল পাছ কৰিব লাগে বাজেট। চ' ডেট ইজ দ্য এপ্ৰোপ্ৰিয়েশ্যন বিল, আৰু সেইটো যেতিয়া পাছ হয়, ডেট ইজ দ্য ফাৰ্ষ্ট পাৰ্ট অফ ইয়ৰ বাজেট। যে আমি ডিমাণ্ড ফৰ গ্ৰাণ্ট দিয়ে, মানে ডিপাৰ্টমেণ্টবিলাকে ডিমাণ্ড ফৰ গ্ৰাণ্টছ দিয়ে, যে আমাক এইবিলাকৰ কাৰণে ইমানখিনি ডিমাণ্ড লাগে, সেইখিনি চব কনচলিডেট হৈ পেলাই দে প্ৰিপেয়াৰ দিছ এপ্ৰোপ্ৰিয়েশ্যন বিল। এপ্ৰোপ্ৰিয়েশ্যন বিল মানে এইটো হয় যে আমাৰ কনচলিডেটেড ফাণ্ডৰ পৰা কিমান পইচা খৰচ হ'ব সেইটোৰ হিচাপ এটা, সেইটো হৈছে এপ্ৰোপ্ৰিয়েশ্যন বিল, আৰু সেইটোৰ অডিট কৰে পিছত, মানে আফটাৰ মানে দ্য পেছেজ অফ দ্য ফাইনেন্সিয়েল ইয়েৰ, যে সঁচাকে এপ্ৰোপ্ৰিয়েশ্যন বিলৰ মতে খৰচবিলাক হৈছে নে নাই, সেইটোত এপ্ৰুভ হোৱা মতে। আৰু ফাইনেন্স বিলটো কি হয়, যে গভৰ্ণমেণ্টৰ ৰিচিপ্টছখিনি, ইট টেক্স কেয়াৰ অফ দ্য ৰিচিপ্টছ, যে ইমানখিনি পৰা ইমান পইচা আহিব, এইটো টেক্সৰ পৰা ইমান আহিব, সেইটোৰ এপ্ৰুভেলটো হ'লে your budget procedure gets completed, যে when your appropriation bill and finance bill gets passed. Appropriation billot খৰচটোৰ থাকে হিচাপ, finance billot receiptৰ থাকে হিচাপ, ঠিক আছে? ওকে স্যার, বুজিছো এতিয়া। Okay, quickly, NHRC, Human Rights Commission, it advocates for the rights and dignity of prisoners. Okay, incorrect. It only deals with human rights violation committed by the government. NHRC also collaborated with international.
Actually, option to অকমান খেলিমেলি NHRC অকল মানে প্ৰাইভেট এন্টিটি চেক নকৰে প্ৰাইভেট এন্টিটিয়ে ভাইলেশন কৰিছে কোনবা প্ৰাইভেট ইনষ্টিটিউচনত যদি হেৰি হয় it doesn't look into that matter হা ডিফেন্সৰ ক্ষেত্ৰতো লিমিটেশন আছে আৰু মানে সিকিউৰিটি এজেন্সিজৰ ক্ষেত্ৰত আৰু হেৰি প্ৰাইভেট এন্টিটিজৰ ক্ষেত্ৰত so anyway it does check into human rights violation of the government only ঠিক আছে অপশনস বিলাক অলপ বেলেগ বেলেগ হ'ব তেতিয়া নান আহিব লাগিছিলে যিকি নহওক NHRCৰ কথা ক'বলৈ গ'লে এটো এটা মানে এক্সট্ৰা কনস্টিটিউশনাল বডি নন কনস্টিটিউশনাল বডি হয় created after the 1993 under it's a statutory body in fact there is an act NHRC act Paris principles শব্দটো হিউম্যান ৰাইটছৰ ক্ষেত্ৰতে ইউজ হয় হেতু কিছুমান মানে ইন্টাৰনেশ্যনেল হিউম্যান ৰাইটছ বডিজ বিলাকে যিবিলাক গ্লোবাল হিউম্যান ৰাইটছ বডিজ বিলাকে যিবিলাক প্ৰিন্সিপল adhere কৰিব these were actually part of post liberalization era only so তাতে the human rights বিলাকৰ কথাও আছিল মানে নিউ লিবাৰালিজমৰ আইডিয়া because human rights মানে কি individual rights আৰু individualismৰ প্ৰিন্সিপলটোৱে নিউ লিবাৰালিজমত পাও ন যে your individual is at the center tar needs bilak at the center so ebilak human rights ideas bilak post liberalization or সময়তে ebilak bostu pam এটা কথা হল কি NHRC যেতিয়া ফর্ম হল but generally কয় যে it is a toothless tiger because এটা তো major reason হয় যে ইয়াৰ মানে findings bilak recommendatory in nature advisory in nature মানে concrete action government এ নললেও হয় but in reality because যেতিয়া NHRC কিবা এটা ইস্যু ডিল কৰে জেনাৰেলি আমি সিকিউৰিটি ফোৰ্সেস বিলাকৰ ক্ষেত্ৰতে মণিপুৰৰ ক্ষেত্ৰতে দেখা পালো মণিপুৰত যে মাইকী মানুহৰ প্ৰটেষ্টত যে যিবিলাক গণ্ডগোল হৈছিল আৰ্মি ৰিলেটেড এট্ৰচিটিজ লৈ পেলাই তো তাতে NHRC was active so the thing was in public debate so you could not ignore so government has to reply or any department has to reply whenever NHRC looks into a matter but the limitation of NHRC is that its recommendation is not binding and it cannot give any financial assistance or directly দিব নোৱাৰে it can recommend to the government to give financial assistance আৰু if you are asked to say what is the greatest obstacle বুলি ক'লে তো এটো হয় যে NHRC looks into matter or it cannot look into matter which is beyond 1 year of occurrence কিবা এটা ইনসিডেন্ট সাপোজ এবছৰ পুৰণা হল সে ফৰ এক্সাম্পল আমাৰ ইয়াতে ধৰক যেতিয়া এন্টি ইনসার্জেন্সি মুভমেন্টৰ সময়ত যিবিলাক এট্ৰচিটিজ হৈছিল সেইবিলাকৰ ওপৰত এতিয়া NHRC cannot look into it because it has happened more than 1 year ago so কেতিয়াবা পাবলিক ভিউত নাহিব পাৰে কিছুমান বস্তু so that is a limitation যে এবছৰৰ ভিতৰত কিবা এটা ইনসিডেন্টৰ ওপৰত ৰিপৰ্টিং হলে এটোৰ ওপৰত can so these are certain issues but still it is a necessary organization ensuring that the dignity of individuals are maintained especially prisoners of sector it does quite well jail visits is it correct so it has its own wing investigation wing o thake tonoko nijor issues bilak jetia ahe but অকমান আইডিয়া হল না NHRC বিষয়ে আমি পিছত আলোচনা কৰিম but কিছুমান কথা আইডিয়া থাকিলে ভাল কিছুমান অনুষ্ঠান বিলাকৰ ওপৰত with reference to chief election commissioner it ensures equitable political representation and boundaries equitable political representation and boundaries কি কয় এটো there is a term for it delimitation correct it operates independently only at the state level and not at the national level so correct one is correct it ensures equitable political representation one to correct hobo it operates independently only at state level it operates independently with reference to National Commission for Scheduled Caste it also monitors the implementation of SC welfare schemes it can advise the government on SC welfare policies it ensures access to land housing for SCs yeah gotekitai hoy মানে generally etu prelims ot ebila question iman digdani die
মেইনছত কেতিয়াবা আহি যায় এই NCSC হওক NCBC হওক সো এইবিলাক মানে এইবিলাকে এনসাৰ ফৰ্মত লিখিব লাগে আৰু কি কি কাম implementation of welfare schemes look into the fact that যিবিলাক safeguards আছে for the মানে backward caste সেইবিলাক properly maintain হৈছে নে নাই laws বিলাক properly মানে হেৰিবিলাক এনেকে frame হৈছে নে নাই যাতে মানে interest of the backward community is protected এনেকুৱা টাইপ আৰু with reference to Advocate General of Assam he represents the state in high courts and supreme courts definitely correct he has the power to issue arrest warrant and conduct investigation kenake hob pare it not possible na executive power to nai he is a acha advocate general he the part of legislature yes advocate general can serve simultaneously as a state legislature is it correct advocate general state or legislator ho pare niki নোৱাৰে answer is নোৱাৰে কিয় নোৱাৰে কিয় নোৱাৰে The independence to neutrality to yeah he is the lawyer for the government so mane tate legislature member howa mane he has to hold the government to the account so how can he do something it will be conflict of interest na? He cannot be with reference to Niti Aayog the organization has the power to issue executive powers orders nohoy Niti Aayog is a policy think tank and advisory body believe the executive order can get adopts a flexible approach to adapt dynamic policy needs correct then article article UPSC 315 ठीक है सर UFC 280 NCST 318 নহয় 338A হয় আৰু এটো Advocate General of India of the state is article 165 so tinta with reference to Panchayati Raj ward committees correct one to ward committees facilitate citizen input and feedback correct ne wrong eto with reference to Panchayati Raj ward committees facilitate citizen input and feedback So correct হ'ব লাগে ward committee প্ৰথম কথা Panchayati Rajৰ নহয় municipalities হয় স্যাৰ মই প্ৰথম হেতুৱে ভাবিছিলো so first is wrong second is correct of course general statement ward committee to municipalities আছে then with reference to urban local body they can enforce planning and zoning regulations do number elected mayors or chairperson lead urban local bodies ঠিক আছে urban local bodies are not involved in addressing traffic okay which of the following are correct 1 and 2 3 to correct নহয় নেকি urban local bodies are not involved in addressing traffic address করে নেকি traffic address করে নেকি নকৰে যেন লাগিছে স্যাৰ
ট্ৰেফিক মানে ট্ৰেফিক পুলিচ হ'বলৈ কোৱা নাই মানে ট্ৰেফিক এড্ৰেছ কৰা মানে ট্ৰেফিক পুলিচ হোৱা নহয় ট্ৰেফিক এড্ৰেছ কৰা মানে হৈছে যে যেটো জেনাৰেলি মানে কমিউনিকেশ্যন ইছ্যুজ বিলাক যেনেকৈ বাছ ষ্টপ স্পট হ'ব হা এইবিলাক মানে জেনাৰেল ট্ৰেফিকৰ যিবিলাক লাইটিং এইবিলাক চ' আপুনি যদি আমাৰ যেটো 12th schedule of the Constitution of India তাতে দেখা পাব যে certain areas where municipalities are supposed to be given the authority to act আৰু schedule 11ত পঞ্চায়তৰ ক্ষেত্ৰত দেখা পাব তাতে কিছুমান এইবিলাক বস্তু আছে urban governance ক্ষেত্ৰত so they also take up certain activities regarding management of traffic or they can be actually state দিব লাগিব নিদিয়ে হেতু বেলেগ কথা but constitutional mandate to আছে schedule 12 পৰা এটো কোৱেশ্চন হয় ট্ৰাফিক বস্তুটা আকৌ কৈ দিব নেকি বুজি নাপাইছো traffic মানে traffic it is not about being a traffic police it is about managing the general communication system of an area local area আমাৰ exactly let me see যেটো মানে 12th schedule আছে it contains the following 18 functional items তাতে এইবিলাক আছে আপোনাৰ ফায়াৰ সাৰ্ভিসেস তাৰপৰা slum improvement provision of urban amenities and facilities such as parks playgrounds burial grounds public amenities including street lighting parking lots bus stops public convenience যেটো number 17 no হেতু ক্ষেত্ৰৰ পৰা আহিছে মানে so মানে হেবিলাক হলে পাবলিক কনভেনিয়েন্স বা বাস স্টপ পার্কিং লট হেবিলাক মানে ইটস ট্রাফিক ম্যানেজমেন্টত হেবিলাক সব আহে ন so মানে মই এক্সপেক্ট কৰা নাই এটো কোৱেশ্চন আহিব বুলি বাট জাস্ট টু থ্ৰো সাম লাইট অন থিংস হুইচ আর এসেনশিয়াল একচুয়ালি মানে আমাৰ কি হয় এই আৰবান লোকাল বডিজ অফ পঞ্চায়তী ৰাজ অফ তেওঁলোকৰ পাৱাৰ বিলাক দিয়া নাই কাৰণে মানে কিন্তু কনস্টিটিউশনত ক্লিয়াৰলি দিয়া আছে যে এইবিলাক পাৱাৰ দিব লাগে লোকাল the 17টা ফাংশনৰ কথা কৈছে আৰবান পভাৰ্টি এলিভেশনৰ ক্ষেত্ৰত they should play a role মানে আমাৰ ইয়াত কি হয় আমি মিউনিসিপালিটিজ বিলাক ইউজ নকৰো বেলেগ এসপিভি কিছুমান আনি দিও স্পেশাল পারপাস ভেহিকলস লাইক সে আমাৰ গুৱাহাটী মেট্ৰোতে যেটো চলি আছে কি কয় এটো স্মার্ট সিটি কেনেকে এক্সিকিউশন হৈছে it is not happening through municipality ideally it should have happened through municipality but it is happening through there is another special purpose vehicle na SPV eta constitute korise SPV মানে just beleg eta organization create korise eto karone dibo ni bisare state government lower period বুজি পাইছ না কথাটো এতিয়া yes sir বুজিছো With reference to state government, national defense, interstate commerce, education policy, how many of the above is correct for its primary function? Only 2. Kunduta. None. Apuni duta dile. Which 2? Interstate commerce. Interstate commerce to yes sir 2 and 3 2 and 3 interstate commerce to hey নহয় to state government or mandate নহয় to এটো ন্যাশনাল গভর্নমেন্টৰ mandate ন আজি এটা অসম গভর্নমেন্টে ডিসাইড কৰিব নেকি আসাম বেংগলৰ মাজত ট্ৰেড কিমান হ'ব বা কেনেকে হ'ব ৰেগুলেশনস বিলাক এটোটো IGST যেটো আইডিয়া অফ ইন্টিগ্রেটেড গুডস এন্ড সার্ভিসেস ইন্টারস্টেট কমার্স শব্দটো ভালকে কোন মন দিলে গম পোৱা যায় এটো এখন ষ্টেটক কেনেকে দিব পাৰিব আপুনি ষ্টেট ফাংশন হৈ নাথাকে মানে এক্স্যাক্টলি আমি বস্তু নপঢ়িলেও জাস্ট মানে এটা পৰীক্ষাটা I am sure you will concentrate more but apply your mind bicameral code আছে only 2 code Sir, UP আৰু তেলেংগানা আপুনি দিয়া অপচনত তেলেংগানা আৰু বাকিটো আমি জানো বাকি কি বাকি চাৰিখন ক'ত মহাৰাষ্ট্ৰ অন্ধ্ৰ Sir, প্ৰদেশ Rajasthan
Karnataka, UP, Bihar. বিহাৰ Oh, নহয় বিহাৰ নহয়। আছে, আন্ধ্ৰা আছে, তেলেংগানা, আন্ধ্ৰা, UP, বিহাৰ, মহাৰাষ্ট্ৰ, Karnataka. কৰ্ণাটক, বিহাৰ, UP। কৰ্ণাটক, বিহাৰ। স্যাৰ 5খন আছিল নে 6খন আছিলে? 6খন আছিল, 6খন। আৰু এটা গুজৰাট আছিল নেকি স্যাৰ? নাজানো এতিয়া এইটো ছাৰ আগতে জম্মু কাশ্মীৰতো আছিলে আছিলে সেইদিনাখন মোক এটা ল'ৰাই সুধিছে অসমৰ ষ্টেট কেইখন, মইতো কনফিউজ হৈ গলো। সি ADR দিব মোক সুধি আছে ছাৰ অসমৰ ষ্টেট কিমান, বহুত আগ্ৰহেৰে সুধি আছিল। কৈছো 28ৰ পৰা 35ৰ ভিতৰত হ'ব, কিমানটো এতিয়া চিয়ৰ নহয় মই। কিমান হয় এতিয়া? আপ ডাউন হৈ থাকে নহয় এতিয়া। ছাৰ ডিষ্ট্ৰিক্ট কৈছে ডিষ্ট্ৰিক্ট, সৰি অসমৰ ডিষ্ট্ৰিক্ট কেইখন? 30 35 নে কি? 35 স্যাৰ, 35। 35। এইবিলাক ইমান চেঞ্জ হৈ থকা বস্তু নেকি বাৰু? ইমান চেঞ্জ হৈ থাকে আমাৰ। USA ভাল, 50খন ষ্টেট টোটেল, তেতিয়াৰ পৰা একো চেঞ্জে নাই। একদম এমেণ্ডমেণ্ট বন্ধ কৰি দিব লাগে, চিলেবাছ কমি যাব। স্যাৰ জমনি লাগে স্যাৰ, এই বজালী ডিষ্ট্ৰিক্টটো স্যাৰ একদম বজাই থাকে চবে। তাৰমানে আজি ডিষ্ট্ৰিক্ট, কালি চাব ডিভিজন বুজিয়ে নাপায় স্যাৰ। People are actually confused. তাৰ পৰা এইবিলাক কিবা কিবি লাগিলে নৰ্মেল নৰ্মেল ঠিকে আছে, কিন্তু বজালী মানে অলপ বেছিয়ে আৰু স্যাৰ। নাই মই স্যাৰ বজালীৰ ফৰ্ম ফিল আপ কৰিবলৈ বহুত দিগদাৰ হয় স্যাৰ। এইবাৰতো বজালী লিখিছো বাৰু ডিষ্ট্ৰিক্ট এড্ৰেছত। কালি এতিয়া যদি চেঞ্জ হৈ যায় গম নাপাম নহয়, বৰ দিগদাৰ হয়। আৰু ডিষ্ট্ৰিক্ট হ'ব এতিয়া, এতিয়া শদিয়া ডিষ্ট্ৰিক্ট হ'ব গৈ আছে, মানে চফা খোৱা তেনেকে আৰু ডিষ্ট্ৰিক্ট হ'ব এতিয়া। With reference to money bill, opposition parties rigorously scrutinize and debate money bills for transparency. নকৰে নেকি? ডিবেটটো কৰে ন, বাজেট সেশন এটা চালেতো এইটোৱে গম পোৱা যায় যে দে ডু ডিবেট। মহুৱা মৈত্ৰহঁতে, তাৰপৰা RJD এইকেইটা। বহুত সাবজেক্টিভ হৈ গ'ল ষ্টেটমেন্টটো। কেনেকে সাবজেক্টিভ হ'ল? মানে কনষ্টিটিউচনেলিটো কৰিব লাগে, কিন্তু আজিৰ দিনতটো সাধাৰণতে কৰে, ডিবেটটোতো কৰে ন। পাৰ্লিমেণ্টাৰী প্ৰচিডিং এটা চালে গম পাওঁ যে দেৰ ইজ স্ক্ৰুটিনি এণ্ড ডিবেট অফ মানি বিলছ টো হয়, মানে ডিবেটিংটোতো হয় অলপ চলপ, মানে মানে সেইটোৰ এফেক্টিভনেছটো কম হ'ব পাৰে, কিন্তু চিঞৰ বাখৰটোতো হয় ন। অপজিশ্যনে মানে বাজেট সেশনতে চিঞৰ বাখৰ কৰে ন। এইকেইদিন যদি আপুনি পেপাৰ চেপাৰ বা নিউজত দেখা পাইছে, দেৰ ইজ একশ্যন অন পাৰ্লিমেণ্ট এইকেইদিনতে। পাব্লিক এটেনশ্যনটো পুৰা থাকে ন, চ' দে ডু ইট। বাট মানে এগেইন ডিবেটৰ কোৱালিটিটোৰ কথা আছে, তেওঁলোকে ওৰ কথা তোৰ বেলেগ কথাত কিবা ডিবেট কৰি থাকিব, কিন্তু মানে হয় আৰু এইটো টাইমত অলপমান অপজিশ্যনে একো কৰিব নোৱাৰে, বিকজ দে কেনট ষ্টপ এ মানি বিল বিকজ অফ বেচিক প্ৰিন্সিপল অফ নাম্বাৰ্ছ, বিকজ দে ডোন্ট হেভ দ্য নাম্বাৰ্ছ। নহ'লেতো আৰু একো ডিবেট কৰিব দৰকাৰ নাই, ডাইৰেক্ট ন কনফিডেন্স মোশ্যন আনি পেলাই দে কেন মেক দ্য গভৰ্ণমেণ্ট ফল। Governor's assent is essential for money bills to become law. Governor's assent লাগে নালাগে? মানি বিল বিলাক কি প্ৰেচিডেণ্টত যায় নেকি? লাগে স্যাৰ। প্ৰেচিডেণ্টৰ তাত মেণ্ডেটৰিলি যায় নেকি মানি বিল বিলাক? নাযায়। কুৱেশ্যনটো ফ্ৰেম কৰাৰ ওপৰতে কথা হ'ব, মানে যদি এনেকে দি দিয়ে যে ষ্টেটছ মানি বিলছ উইল বি মেণ্ডেটৰিলি ৰাউটেড টু প্ৰেচিডেণ্ট ফৰ এপ্ৰুভেল, এনেকুৱা লাগিব পাৰে যে মে বি লাগিব পাৰে। নট নেচেচাৰী, একদম নেচেচাৰী নহয়। What role does the Legislative Council play in states with a bicameral legislature? Of course, it reviews and revises. সেইটো তেন্তে সেকেন্ড অপশন মানে কাৰেক্ট মানে হেৰি নহব স্যাৰ। কি কৈছে? সেকেন্ড অপশন মানে বিলৰ এসেন্স বুলি যে কৈছে, এইটো মানে তো কাৰেক্ট নহব স্যাৰ। এসেনশিয়াল নহয় মানে। Second, correct. Governor's assent is essential, no, for money bills to become law. It's correct. Governor lage to. Without governor's assent, how can you make a bill a law?
President or যেনেকে assent লাগিব, but president has to give assent because ইয়াতো governor has to give assent, ইয়াত return কৰিব নোৱাৰে আমাক bill. What role does legislative council play? It reviews and revises bills. Correct. With reference to election of president, election occurs every 5 years through direct voting. Of course, no indirect voting, proportional representation, single transferable vote. The president can serve a maximum 2 consecutive terms. 2 consecutive terms amar ase neki? Term limitation ase neki amar president? নাই স্যার। Nice, sir. Unlimited. America ase. Etu kane Trump akko ahibo etia. The president is elected by an electoral college comprising only MPs. No. There are elected members of parliament as well as elected members of state assemblies and the assemblies of Delhi and Puducherry. Which of the following article mandates president to work on aid and advice? Of course, I mean, 74. With reference to president rule, it usually lasts for 6 months initially. It is the last resort for preserving constitutional order and stability. Yeah, both are correct. ছমাহৰ মৰে মৰে আকৌ ৰিনিউৱেল হ'ব লাগে ন, আৰু মেক্সিমাম কিমান দিনলৈকে চলিব পাৰে ৰিনিউ হৈ গ'ল প্ৰেচিডেন্ট ৰুল? There is a provision that প্ৰেচিডেন্ট ৰুল ছমাহ গৈ গৈ আই থিংক মেক্সিমাম কিমান চলিব পাৰে, 3 বছৰ চলিব পাৰে নেকি ন? 3 years স্যার। ইয়ালৈকে যাব পাৰে, তাৰপিছত ইলেকশ্যন মানে ইলেকশ্যন has to be conducted mandatorily. With reference to substantive motion, motion মানে House opinion is expressed through motions. They are only introduced by members of the ruling party. Of course not. Any opposition party member also can bring in. It is primary motion for debating and deciding specific issues in parliament. Yeah. One specific issue hobo lagibo substantive motion. And no confidence motion hob, like adjournment motion. Substantive motion do not require voting or decision making. No, they require voting. Voting to lagibo no. Motion eta pass hobole hole it has to be through vote hobo. With reference to Indian parliamentary system, yeah, interesting question. Federal structure, bicameral legislature, judicial review. Eto kokson answer ki hobo? We have a 1-1 tie. I want you to attempt. Korok. With reference to parliamentary system, I want all of you present to attempt it. Try korokson kali je koi asil blind guess ba jenukoi hok aru. Try korokson শুদ্ধ হয় না ভুল হইছে? One, two, three. ফটাফট কিমান টাইম লাগে এইটো কৰিবলৈ? বগৰী চাবিচোন, বগৰীটো চাবি কিমান লাগে? 1 কিলো কিমান বা লাগে? বাইদেউক ফোনটা মাৰিবি না। 3, 4, 5, 6, 7. How many of us are here? We are more than, we are around how many? We are 10. Our 10 is on a DNA voting. Correct. Everybody, I want everybody on board. Nobody should play safe.
Yes, we have গোটেইখিনি আছে আমাৰ এইটোত এইটো একদম কনসেপচুয়াল মানে বেসিক স্ট্রাকচার কোয়েশ্চন আৰু বেসিক আইডিয়াৰ কোয়েশ্চন majority has gone with 1 2 and 4 so question to কি হয় with reference to Indian parliamentary system federal structure bicameral legislature judicial review majority rule select the features of Indian parliamentary system Indian parliamentary system or feature key what do you mean by Indian parliamentary system Indian parliamentary system mane that we have two chambers we have the executive that is responsible to legislature that is it basically it has to enjoy the confidence of the legislature so ekhini kotha ahe okay 5 so ekhini kotha ahe the federalism to ki federalism is it a principle of parliamentary governance no are US of monot pelale hol lekhun US is a federation US is a federation to tate to parliamentary system presidential system or kono connection nai no jetia duta level of government thakibo tate power structure to keneke hobo hetur upor hobo so federal principle to parliamentary system or logot connected e nohon mane it is independent of whether a country is parliamentary or presidential federal is about how you divide power between the national government and state governments so federal obviously nohoy bicameral legislature obviously hoy because ami parliament er kotha pati asu then third judicial review nohoy keneke hobo judicial review is totally about the power of judiciary which can be independent of whether a institution is or country is parliamentary or presidential and fourth is majority rule of course majority rule to hoy that is how parliamentary system operates 75 clause 3 so the correct answer is 2 and 4 বুজি পাইছে নে এনেকুৱা কোৱেশ্চনত আপোনাক পুৰা এক্সপোজ হৈ যায় আপোনাৰ কনসেপ্ট বিলাক কিমান আছে পুৰা মানে ইম্পৰ্টেন্ট হয় এটা কোৱেশ্চন কৰা মানে এই ডিস্টিংকশন বিলাক বুজি পোৱাটো ইম্পৰ্টেন্ট হয় ফেডাৰেল মানে পাৰ্লিয়ামেন্টাৰী নহয় পাৰ্লিয়ামেন্টাৰী মানে ফেডাৰেল নহয় দুটা বস্তু বেলেগ হয় Are you clear? Sir, US or to term federal system বুলি কওঁ নে US or federal system বুলি কথা presidential no তাতো parliamentary নহয় ফেডারেল সিস্টেম তো হইছে কি ফেডারেল সিস্টেম মানে হইছে এখন দেশত দুটা গভর্নমেন্ট থাকিব যে এটা সেন্টারত থাকিব এটা স্টেটত থাকিব আৰু পার্লিয়ামেন্টারি সিস্টেম মানে কি পার্লিয়ামেন্টারি সিস্টেম মানে হইছে যে এই সেন্টারতো আৰু স্টেটতো there will be a parliament that will decide the nature of governance ইয়াতো পার্লিয়ামেন্ট এটা থাকিব যেটো তুমি স্টেট লেজিসলেটিভ অ্যাসেম্বলি বুলি কও সো এটোৰ ওপৰত ডিপেন্ডেন্ট নহয় ন সেন্টাৰ আছে নে স্টেট আছে কাৰণ আমি ইউকে এৰ ক্ষেত্ৰত দেখো ইউকে ইজ এ পাৰ্লিয়ামেন্টাৰী গভৰ্নমেন্ট বাট ইট ইজ এ ইউনিটাৰী ফৰ্ম অফ গভৰ্নমেন্ট ইউকে টু देयर इज वन পাৰ্লিয়ামেন্ট অনলি না মানে তাতো সৰি মানে देयर इज वन গভৰ্নমেন্ট অনলি देयर इज नो লোকেল মানে হেনেকুৱা মানে ফেডাৰেল গভৰ্নমেন্ট নাই so federalism is a separate principle from the idea of parliament ক্লিয়ার না কথাটো বুঝি পাইছে না এতিয়া বুঝি লওক কথাটো দুইটা ডিস্টিংকশনটো কিন্তু স্যার ৰাজ্যসভাখনক আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰৰে সিম্বল বুলি ভাবা নাযায় জানো ৰাজ্যসভা ফেডাৰেল মানে আপাৰ হাউসটোৱে ইজ এ ৰিপ্ৰেজেন্টেশন অফ ষ্টেটস বুলি কয় নো ডাউট কিন্তু হেতুৰ মানে পাৰ্লিয়ামেন্টাৰী সিস্টেম হোৱা নোহোৱাত কোনো কন্ট্ৰিবিউশন নাই ৰাজ্যসভা নাথাকিলেও ইন্ডিয়া পাৰ্লিয়ামেন্টাৰী সিস্টেম হ'ব বাইকেমেৰেলৰ অৰ্থটো এটো যে আমি আমাৰ মানে আমি পাৰ্লিয়ামেন্টাৰী প্ৰসিডিং বিলাক থ্ৰু টু হাউসেস আমি কৰিম হা এটা মানে কাইন্ড অফ মানে জোৰটোৰ পৰা মানে ৰাজ্যসভাটো এটা বিল আহিব পাৰে লোকসভাটো আহিব পাৰে হেনেকে আমি যাব কিন্তু মেইন যেটো পাৰ্লিয়ামেন্টাৰী সিস্টেমৰ মেইন আইডিয়াটো কি যে there will be a parliament তাতে লোকসভা থাক ৰাজ্যসভা থাক তিনটা চেম্বাৰ থাক চাৰিটা চেম্বাৰ থাক হেতু এটা মানে ইন্ডিভিজুৱেল কান্ট্ৰি লৈ কথা
আমাৰ ইয়াত যেহেতু দুটা চেম্বাৰ আছে সো আমি কম বাইকেমেৰেল হেতু আৰু সেকেন্ড ইম্পৰ্টেন্ট কথাটো হৈছে কি যে তাতে এক্সিকিউটিভ আৰু লেজিসলেটিভৰ মাজত ৰিলেশনটো কেনেকুৱা থাকিব ৰিলেশনটো এনেকুৱা যে ইট হেজ টু এনজয় দ্য কনফিডেন্স অফ দ্য লেজিসলেটিভ সো তাতে মানে ফেডাৰেল প্ৰিন্সিপলটো কাৰণ আপুনি ইউ জাস্ট ইমাজিন বা ইউ জাস্ট থিংক কি এনেকুৱা কোনোবা মানে দুটা হাউস থাকা এনেকুৱা আছে নেকি য'ত মানে পাৰ্লিয়ামেন্টাৰী হয় প্ৰেসিডেন্সিয়েল হয় বা পাৰ্লিয়ামেন্টাৰী নোহোৱা আছে নে নাই আছে USA ইজ এ এক্সাম্পল USA has two houses of parliament upper house and lower house tato ase senate and house of representative but still it is a presidential form of government so that parliamentary hua no hua hetur kono contribution nai ami jeta koisu parliamentary system mane parliamentary form of government what is parliamentary form of government parliamentary form of government means that there will be mane the nature of parliament mane will be such that majority in parliament will decide who rules India basically US of Senate বা House of Representatives কোন majority থাকে that doesn't decide who rules USA because presidential election বেলেগকে হয় বহুত ক্ষেত্ৰতো দেখা পাওঁ আমি ডেমোক্ৰেটছ আর এটাতো রিপাবলিকানস আর লিডিং দ্য হাউস না বাট ডেমোক্রেটস আর ফর্মিং দ্য প্রেসিডেন্ট কম্পারেটিভ স্টাডি কৰিলে বা কম্পারেটিভ এনালাইসিস এটা কৰিলে পাইছে কোনটো এসেনশিয়াল হ'ব আবার কিবা ডাউট আছে নেকি এতিয়া নাই ন আই হোপ নো তাৰপিছত with reference to writs mandamus questions the authority of office holders co-warrantor compels public officials to fulfill their legal obligations so ulta কৰি দিছিলো ulta হয় co-warrantor to authority of the office holder আৰু এটো mandamus I hope এটো জানে সাগে ন writor কথাটো what is writ writ শব্দটোৰ অৰ্থটো কি what is writ writ is a remedy. It is a remedy. Remedy for what? এটা দৰব হয় কিহৰ কাৰণে a remedy for protecting your fundamental rights but high court ক্ষেত্ৰত আমি already কালি ডিসকাস কৰিছিলো যে it not only uses writ to protect fundamental rights but also other rights ঠিক আছে আমাৰ কনস্টিটিউশনত ফান্ডামেন্টাল রাইটস প্রটেকশনৰ কথা ক'ত মেনশন আছে এটাটো আমি এটা কলোৱে যে এটাটো আৰ্টিকেল 32 আৰু আৰ্টিকেল 226 ত আছে আৰু ক'বাত আছে নেকি আৰ্টিকেল 13 yes কি হয় আৰ্টিকেল 13 কি আছে আৰ্টিকেল 13 ত কি আছে Sir, laws inconsistent with or in derogation of the fundamental rights. মানে পাৰ্লিয়ামেন্টে এনেকুৱা ল বনাবই নোৱাৰে যেটোৱে ফান্ডামেন্টাল ৰাইট মানে পাৰ্ট 3 ভায়োলেটিভ হয় হেতু কৰিব নোৱাৰে বাট হেতু লৈ পেলাইতো বহুত ডিবেট হল বহুত লিগেল ব্যাটলস হল সো এতিয়া পজিশনটো কি এতিয়া পজিশনটো এটু হয় যে পার্লামেন্টে থ্রু কনস্টিটিউশনাল অ্যামেন্ডমেন্ট it can make law মানে through constitutional amendment it can even amend part 3 but subject to basic structure so basic structure bhong nokorakoi parliament e pare but still it talks about protecting fundamental rights na so article 13 protects fundamental right in fact article 13 ote amar judicial review doctrine to indirectly ase
আচ্ছা আমি কনস্টিটিউশনাল মৰালিটিৰ কথা কৈ আছিলো কনস্টিটিউশনত কনস্টিটিউশনাল মৰালিটি শব্দটো আছে না নাই নেকি নাই একদম মনত ৰাখিব নাই, এইবিলাক কেতিয়াবা sir. আহি যায় নাই নাই জুডিশিয়াল ৰিভিউটো আছে না নাই, সেইটো sir. নাই জুডিশিয়াল নাই 13 ৰ পৰা বস্তুটো ইমপ্লাইড হয় 32 টো কাইন্ড অফ ইমপ্লাইড হয় বিকজ যেতিয়া আমি কৈছো যে সুপ্ৰিম কোৰ্ট ইজ দ্য প্ৰটেক্টৰ অফ ফান্ডামেন্টাল ৰাইটস that essentially means that Supreme Court will review the মানে legal pronouncements or legal legislations uh, to check whether it violates so in that capacity it is doing judicial review so it implied হয় but directly mentioned নাই so Article 13 also talks about protecting fundamental right, and there is another interesting article, Article 359. কোনোবাই পঢ়িছে নেকি? Sir, emergency time at fundamental rights suspension or Actually, emergency time of fundamental rights fundamental right directly suspend নহয়. Court of approach কৰাটো suspend. You cannot approach court to enforce fundamental right. Your fundamental right stays. But the মানে enforcement procedure technically হেতুৱে হয় but legally speaking এনেকুৱা আৰু so মানে in a way it is a protection যে অকল emergency situationতহে আমি fundamental right curtail কৰিব পাৰো আৰু তেতিয়াও article 20 আৰু 21 তেতিয়াও নোৱাৰি even in emergency article 20 and 21 cannot be curtailed in fact 21 লৈ পেলাইতো there is this famous case called ADM Jabalpur case য'ত আমাৰ এতিয়া DY চন্দ্ৰচূড়ৰ দেউতাকে adverse judgment দিছিল যেটো ৰিভাৰ্স হৈ গ'ল এতিয়া পুতেকে ৰিভাৰ্স কৰিলে ADM Jabalpur কেছটো শুনিছে চাগে এইবিলাকলে অলপ চকু ফুৰাম What was the main purpose of Indian Councils Act? Extending Indian participation, of course. Expansion of Executive Council. Executive Council expansion হৈছিল জানো? কি হৈছিলে Executive Council ৰ ক্ষেত্ৰত? ছজনীয়া হৈছিল ন? But main purpose to এইটোৱে আছিল participation Indian because context to মনত পেলাওক 1857 সিপাহী বিদ্ৰোহ হৈ গ'ল so British were trying in the accommodative mood it is wanted to accommodate some Indians as the vanguard of their rule so যেটা দেখিলে যে ওকে ইমান isolated হৈ পেলাই ইন্ডিয়ান মানুহক যদি আমি এডমিনিষ্ট্ৰেশ্যন নাৰাখো তেতিয়াহলে there is a possibility of any মানে further eruptions with reference to Supreme Court it has ফাইনেল অথৰিটি চাওক আপোনালোকে কুৱেশ্যন বিলাক যে আমি এতিয়া এইবিলাক কালেকশ্যন টাইপ নকৰিব বস্তুটো আমি এটা বস্তু কুৱেশ্যন কৰিছো মানে এটা টপিক কাইণ্ড অফ এটা এলিমেণ্ট অফ দ্য চিলেবাছ ইজ কমপ্লিটেড সেইটো হিচাপত জাষ্ট মানে এনচাৰটো কি গম পাবলৈ নাথাকিব জাষ্ট ফ'কাছ অন দেট এছপেক্ট অফ দেট চিলেবাছ কনচেনট্ৰেট অন ট্ৰাইং টু কমপ্লিট ইট With reference to Supreme Court, it has a final authority for interpreting the Constitution, correct? It can only review High Court decisions. Only Supreme Court can handle disputes between central and states of one country. It can only review High Court decision. এটো কি শুদ্ধ নে ভুল? এইটো sir own decision review কৰিব পাৰে তো দুইটাই আহিব আৰু বেলেগৰ decision পাৰে নে? Own decision পাৰে, it can review High Court decision আৰু own decision আৰু বেলেগ lower courts tribunals পাৰে আমাৰ আপোনাৰ এটা কেছ চলি আছে lower courtত ডাইৰেক্ট Supreme Court যাব পাৰে নেকি? High Courtত নোযোৱাকৈ নোৱাৰে ছাৰ Yes or no? নো ছাৰ আৰু বেলেগ কোনোবা অপিনিয়ন আছে নেকি?
Any opinion, yes or no? Nandita goes no. I would request you to go to Article 136. স্পেচিয়েল লিভৰ কিবা এটা ইছ্যু আছিলে সেইটোৱে মই সেইটোৱে কৈ আছো Article 136 মেলক কি আছে কি লিখা আছে সৰু article notwithstanding anything in this chapter the Supreme Court may in its discretion মনত ৰাখিব এটা discretionary power হয় mandatory নহয় grant special leave to appeal from any judgment decree determination sentence or order in any cause or matter passed or made by any court or tribunal in the territory of India. It is a discretionary power. Under SLP, you can move to Supreme Court even if your case is going on in a subordinate court. So SLP, Kintu, there is an exception. Military tribunals will accompany. So answer to is a pare under SLP. So I wanted to address the Article 136 in this question. I wanted to bring your attention to it. Very important article. Clear? sir. With Yes, reference to Indian Constitution, Article 131 grants exclusive jurisdiction to Supreme Court in disputes between center and the states. Fact. The President's power to dissolve the Lok Sabha is immune from judicial review. No, I think SR Bomai case or neki it is subject to judicial review. There are dissolved koribo, so the malified intention thake ba kiba hoy the court can intervene. Actually to amar Article 122 e ki koy 122 article to kohokson just take out Article 122 কি বলি আছে courts not to inquire into proceedings of parliament ঠিক আছে না the validity of any proceedings in parliament shall not be called in question on ground of any alleged irregularity or of procedure procedural irregularity apply no hobo but no officer or member of parliament in whom powers are vested by or under this constitution for regulating procedure or conduct of business shall subject so procedural issues lo apply no hobo but otherwise যদি কিবা malified intention থাকে তেতিয়া পারে so generally speaking courts are barred from interfering in the functioning of the parliament basically to ensure the theory of separation of power the three wings of the government should function independently there has to be certain checks and balances to say judicial review but otherwise it should not interfere judicial review is also termed as judicial activism to the interference basically but those are main related points but here you should have a clear idea that president jodi dissolve kore Lok Sabha that can be subject to judicial review under certain conditions Supreme Court under advisory jurisdiction, it is mandatory for Supreme Court to give its advice to President in respect of any question of law. Writs of prohibition are issued to lower courts to prevent them from exceeding their jurisdiction. Statement 1 to bhul neki. Sir, no. 143 Article 143 under দুটা কন্ডিশন এনেকুৱা আছিল এটা কন্ডিশন নিদিলেও হয় বুলি আছে এটাটো ম্যান্ডেটৰি হয় এটো কি ওয়ান টু কারেক্ট না ভুল তো পার্শিয়ালি কারেক্ট হয় তো কিন্তু পার্শিয়ালি ভুল হয় মানে ইদার কারেক্ট হ'ব নহলে ৰং হ'ব ওয়ান টু কারেক্ট হ'ব না ভুল তাৰ মানে কথাটো এটোৱে যে যেতিয়া প্ৰেসিডেন্টে সুপ্রিম কোর্টৰ মানে কিবা এটা মানে লিগেল অপিনিয়নৰ কাৰণে যায় আন্ডাৰ 143 143 টো টাইটেলটো কি আছে
143. Power of President to consult Supreme Court. Yeah. So তাতে এটো কথা দিছে যে যদি question of law যায় then it is not mandatory. Supreme Court নিদিবও পাৰে। আৰু এটা কথা important হয় Supreme Court দিলেও হেটো binding নহয় because it is an advice only. Normal law নিচিনা নহয়, legal হেৰিৰ নিচিনা। হেটো প্ৰথম কথা। Second কথা binding কেতিয়া হয় যদি কিবা pre-independence মানে ট্ৰিটি লৈ পেলাই যদি কিবা ইস্যু কাৰণে যায় তেতিয়াতো দিবই লাগিব তেতিয়া সুপ্ৰিম কোৰ্টে ক'লে নহব যে নাই এইটো আমি নেজানো কাৰণ হেতুটো সেটেল কৰিব লাগিব ন এইবিলাক ইস্যু এতিয়া হেতু প্ৰ্যাকটিক্যালি ৰেলেভেন্ট নহয় কিন্তু এটো কথা ৰেলেভেন্ট হয় যে যদি প্ৰেসিডেন্টে ৰেফাৰেন্সৰ কাৰণে যায় এক নম্বৰ কথা under any question of law it is not mandatory for Supreme Court to answer or give a opinion. At the same time, when Supreme Court gives an opinion, it is not mandatory on the part of government to follow it like any other Supreme Court directive or order. Into interesting. There are third judge's case. So, collegian system to mane pura solidify ho gol. That was also a presidential reference. Are you aware? Tate Supreme Court likhai loisil president or ami jitu advice dim manibo lagibo kintu. Are you aware of this? Clear na kotha to 143 lo apply confusion to clear hol na etia হল স্যার Myanmar hol na হল স্যার Second, writs of prohibition are issued to lower courts to prevent them from exchange obviously hoy prohibition to lower courts o karone hoy jate hioti boundary cross na kore. Supreme Court has the power to review its own judgments. Yeah, Nandita Kok. ভালকে নাই হোৱা ন মানে কি হয় আৰ্টিকল 143 টু যেটো হয় ন এটুক মানে কয় মানে এটুক হেৰি বুলি কয় এডভাইজৰি জুৰিসডিকশন বুলি কয় মানে কি হয় সুপ্ৰিম কিছুমান ইস্যুত যে মানে এটা কেস নহয় মানে হেতু কেস হিচাপে নাযায় সুপ্ৰিম কোৰ্টৰলে প্ৰেসিডেন্টৰ এটা অপশন আছে যে প্ৰেসিডেন্ট আন্ডাৰ আৰ্টিকল 143 সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰে কিবা এটা বিষয় লৈ পেলাই এনি মেটাৰ অফ ল যে এটুত সুপ্ৰিম কোৰ্টক সুধিব পাৰে যে আপোনাৰ লিগেল অপিনিয়নটো দিয়কচোন মোক তোৰ ওপৰত so Supreme Court tetia Supreme Court has the option to give the legal opinion or Supreme Court yes ko pare no ko pare generally yes e koi president e kole aru kiba ta opinion to die no janeke apuni muk khudise proshno eta moi eta yes ko par no ko par but yes e to kom no generally so Supreme Court jetia khudhe tetia to yes e koi but for the exam point of view etu kothao janibo lage je Supreme Court is not bound to give advice tetia khudhe কিন্তু এটো আমাৰ নরমাল লর নরমাল এতিয়াৰ যিখিনি লিগেল পজিশনৰ এনি ইস্যু হৈ গল ধৰক এতিয়া এই লাষ্ট 2012 ত ধৰিছিলে 2G স্পেকট্ৰাম কেস লৈ পেলাই আৰু অকশনিং লৈ পেলাই যেটো গণ্ডগোল হৈছিল ন এই সিজি অডিট লৈ পেলাই তাতো সুপ্ৰিম কোৰ্টক প্ৰেসিডেন্সিয়েল ৰেফাৰেন্স এটা ধৰিছিল so তাতে সুপ্ৰিম কোৰ্ট gave its reference লিগেল অপিনিয়ন কিন্তু কিছুমান এনেকুৱা কন্ডিশন আছিল যে আমাৰ এটো এতিয়াৰ কাৰণে ৰেলেভেন্ট নহয় প্ৰি ইন্ডিপেন্ডেন্স আমাৰ কিছুমান ট্ৰিটি আছিল সাইন্সে ধৰক আমাৰ ভুটানৰ লগত ফ্ৰেন্ডশিপ ট্ৰিটি আছিল নেপালৰ লগত আছিল প্ৰি ইন্ডিপেন্ডেন্স ট্ৰিটি সেইবিলাকৰ ওপৰত যদি কিবা ডিসপিউট হৈছে আৰু তাত যদি প্ৰেসিডেন্টে লিগেল অপিনিয়ন লও বুলি পেলাই বলে সুগোলি ট্ৰিটি টু কাৰ লগত আছিল ট্ৰিটি অফ সুগোলি নেপাল নেপালৰ লগত আছিল নেপালৰ লগত আছিল ট্ৰিটি অফ সুগোলি নেপাল। ট্ৰিটি অফ সুগোলি টু কাৰ লগত আছিল ট্ৰিটি অফ সুগোলি ট্ৰিটি অফ সুগোলি টু কাৰ লগত আছিল ট্ৰিটি অফ সুগোলি নেপাল। নেপাল।
নেপালৰ লগত দিস ইজ এ প্ৰি ইণ্ডিপেণ্ডেন্স ট্ৰিটি 1813 নে 14 কেতিয়া ট্ৰিটি 15 নেকি এতিয়া আছিলে 1815 নে 16 এনেকুৱা টাইমৰ সো এইখনৰ ওপৰত যদি আজি সুপ্ৰিম কোৰ্টত যায় প্ৰেসিডেন্টে দেয়াৰ সুপ্ৰিম কোৰ্ট ইজ বাউন্ড টু গিভ দ্য এডভাইস বিকজ ইটস এ প্ৰি আৰু এটা বেলেগ কাৰ্স যাব নহলে সুপ্ৰিম কোৰ্ট আৰু কি প্ৰেসিডেন্ট এইটো প্ৰথম পাৰ্ট সেকেন্ড পাৰ্টটো হৈছে when president supreme court gives the opinion or advice এই এডভাইসটো নৰ্মেলি সুপ্ৰিম কোৰ্টে কেস বিলাকত যেটো জাজমেন্ট দিয়ে হেনেকুৱা নহয় মানে এটো ইট ইজ লাইক এ মানে ইনফৰ্মেল মানে opinion মানে it's not a authoritative command এনেইটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট are kind of the law না they are the law of the land কিন্তু সুপ্ৰিম কোৰ্টে যেতিয়া 143 আন্ডাৰত কিবা এটা দিব তেতিয়া হেতু law of the land টাইপ নহয় it is up to the government to either accept it or not to accept it. This is called the advisory jurisdiction of Supreme Court under Article 143 of the Constitution. এটা অকমান আইডিয়া হৈছে না কথাটো পৰীক্ষাত হেতু আবাৰতে আহিব যে প্ৰেসিডেন্টে কিটো কন্ডিশনত দিব পাৰে বা সুপ্ৰিম কোৰ্ট বাউন্ড নেকি দিবলে ৰিপ্লাই Next, Supreme Court has power to review its own judgment under Article 137. Of course, hoy. Imatro ami hetu kotha loi koisu je it is a court of record buli koi no. Court of record buli kole tar interpretation etu hoy. Se it can review its judgments. Second, writs of habeas corpus are issued to lower courts to quash their orders if they exceed their jurisdiction. No hoy. I don't know. Quash kora to surely ase. The president can suspend the right to move Supreme Court for enforcement of fundamental rights during a national emergency. Correct? President can suspend the right to move the right or enforcement. 42nd Amendment added 31C immunizing certain laws from challenging fundamental rights. Yeah. 31C to say the 42nd Amendment because in Indira Gandhi time the government was becoming more socialistic. So it gave precedence to implementation of directive principles. So basically 39B or C that to prevent concentration of wealth মানে তেনেকুৱা টাইপ পলিচিজৰ কাৰণে যেটো নেসেসারি হ'ব কিছুমান লাগিলে ফান্ডামেন্টাল ৰাইট ভংগ কৰিব লাগিলেও কৰিব লাগিব সো 31C হেতু কথা আছে যে 39B আৰু C এনফোর্স কৰিবলৈ যদি কিবা ফান্ডামেন্টাল রাইট ভংগ হয় বেসিক্যালি রাইট টু প্রপার্টি ভংগ হ'ব কারণ কাবাৰ বহুত বেছি ল্যান্ডেড এস্টেট আছে হেখিনি লৈ পেলাই যদি আমি ডিস্ট্রিবিউট কৰো হেতু দ্যাট ইজ কাইন্ড অফ ইয়োর Article 31 goes for it. 31 agote যেটো article মানে right to property আছে so 31C in a way is was a mechanism inserted to immunize certain laws from challenges based on fundamental right মানে under Article 13 challenge কৰি দিব তো যে violative হৈছে but no 31C তে হেতু as a fundamental right এ আনি দিলে so both are correct. Then, President can declare a state of emergency throughout the country only with the approval of the Parliament. Is it correct? Sir, যোনটো 31C টো আছিল 1971 ত আহা বুলি আছিল গুগলত আৰু তাতে 25 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট বুলি কোৱা আছিল সঁচা নেকি মই তাতো চাই পেলাই তাই দিছিলো 31C to 42nd amendment নহয় নেকি 25th amendment বুলি আছে গুগলত 1971 let me see ইয়াত চালে বেয়াৰ এখনত চালে ওলাব 31C inserted by 25th Amendment Act 71. Okay.
ইয়াতে ওকে ঠিকে আছে 71 আহিলে 25th এমেন্ডমেন্টত 42nd কিছুমান চেঞ্জ হৈছিলে মানে প্ৰথম 31C আৰু 31B 31B টো আগতে আহিছে 31C টো 25th Amendment 1971 আহিছে good saving of laws giving effect to certain directive principles so again Indira Gandhi time ote he ekei jetu socialistic notion মানে এফালে nationalization হৈ গৈছে bank nationalization 69 so এইবিলাক কৰিবই তেতিয়া প্ৰথমতে এটো আছিল notwithstanding anything contained in the article 13 no law giving effect to the policy of state towards securing all or any of the principles laid down in part 4 shall be deemed to be void on the ground that it is inconsistent with or takes away bridges article 1419 okay and no law containing declaration okay that was such a law that ঠিক আছে তেতিয়াহ'লে এইটো ভুলে হ'ব এইটো হিচাপত 42nd amendment এডেড নহয় 25th amendment এটা ডিফাৰেন্স এতিয়া যেটো ষ্টেটত আছে এটো 31C এতিয়া এক্সিস্টিং ষ্টেটটো কি হয় এতিয়া ষ্টেটটো এটো যে প্ৰথমতে যেতিয়া আনিছিল তেতিয়া কৈছিল যে ইনফ্যাক্ট 31C অনাৰ কাৰণে ডিপিএসপিস বিলাক ফান্ডামেন্টাল ৰাইটতকে বেছি সুপিৰিয়ৰ হৈ গ'ল আপোনালোকে মন কৰক যেটো ওয়ার্ডিং আছে no law giving effect to policy of the state towards securing all or any of the principles laid down in part 4 তাৰ মানে all DPSPs implement কৰিবলৈ যদি কোনোবা fundamental right ভংগ হয় that shall not be deemed to be void on the ground that it is inconsistent with any fundamental right কিন্তু পিছত এই all DPSPs জায়গাত চেঞ্জ হৈ এতিয়া কি হৈ গ'ল 39B আৰু C এই বস্তুটো 44th amendment আহিছে নে হেৰিয়ত 44th section Indira Gandhi and Supreme Court was fighting tooth and nail Indira Gandhi wanted to implement all the socialistic policies or basically government want to implement prioritize DPSP over fundamental right in general government at DPSP prioritize কিয় কৰে welfare motive and all এইবিলাক থাকিবই তাৰ উপৰিও that is DPSP is over fundamental right পটককে সময় নাই because fundamental rights are against the state so naturally fundamental rights are proti human attraction nathakib DPSPs or through the policy implement koribo pare nijor intended goals achieve koribo pare so governments will be trying to use the DPSPs to direct their policies according to their agendas so etu kane dekha paam ami ebilak trends eta মানে 25th amendment গোটেই ডিপিএসপি কিটা ফান্ডামেন্টাল রাইটতকে বেছি মানে হেৰি কৰি দিছিল পট লৈ গৈছিল তাৰপিছত যেটো কি ডক্ট্ৰিন অফ হাৰমনিয়াছ কনষ্ট্ৰাকচন যে মানে constitution works on the balance between DPSP and FR দুটাৰ মাজত এটা ব্যালেন্সত চলিব লাগে হে বুলি সুপ্ৰিম কোৰ্টে কৈ বলে ঠাণ্ডা কৰিছে সিচুৱেচন President can declare emergency throughout the country with approval of the parliament. Eto ki hobo statement শুদ্ধ মানে ভুল হ'ব
be with the approval of the Parliament. Is it correct or is it wrong? The President can declare state of emergency throughout the country only with the approval of the Parliament. Is it correct or is it wrong? Quickly. Why wrong? কাৰণ যেতিয়া ইমাৰ্জেঞ্চি এটা ডিক্লেয়াৰ কৰিব সেইখন সময়ত পাৰ্লিয়ামেণ্টৰ হেৰি লৈ থাকিবলৈ সময় নহ'ব, তাৰপিছত তেওঁলোকে সেইটো থাকিব লাগে নে নাই তাৰ ওপৰত ডিছকাছন কৰিব। Okay. It is what I wanted. Parliament has the exclusive power to amend the Constitution, even if such amendments violate fundamental rights. Is it correct? Sir, correct হ'ব লাগে কাৰণ বেচিক ষ্ট্ৰাকচাৰৰ কথা কোৱা নাই। বেচিক ষ্ট্ৰাকচাৰৰ কথা ক'লে আমি সেইটো হ'লহেঁতেন। ফাণ্ডামেণ্টেল ৰাইটটো যদি বেচিক ষ্ট্ৰাকচাৰটো ভাইলেট কৰে তেতিয়াহে ইয়াতে এক্সক্লুসিভ পাৱাৰ মানে এইটো বুজাইছে যে অকল পাৰ্লিয়ামেণ্টৰ আছে, ষ্টেট এছেম্বলিৰ নাই। It is exclusive to Parliament to amend the Constitution. Such a power is not enjoyed by the state assemblies. So it is correct. Even if such amendments violate fundamental rights. ইমাৰ্জেঞ্চি টাইমতো ফাণ্ডামেণ্টেল ৰাইটছ যিটো আৰ্টিকল 20 প্ৰটেক্টেড হ'ব জানো ছাৰ? এইটো প্ৰটেক্টেড থাকিব ন? নহয়, এইটো ইমাৰ্জেঞ্চিৰ লগত এইটো তলৰটো ষ্টেটমেণ্টৰ কোনো কানেকশ্যন নাই। Parliament has the exclusive power to amend the Constitution even if such amendments violate fundamental rights. It is a separate question statement. Emergency লগত নহয়, emergency এইটো মানে amending power of Parliament পৰা উঠোৱা statement. ছাৰ বুজিলো। এমেণ্ডমেণ্টৰ ওপৰত So হয়। যেটো প্ৰথমতে আমি কৈছো প্ৰথমটো ভুল হয় যে approval নালাগে আৰু two is correct. Two only is correct. The president can dismiss a state government without consultation. Governor acts as a representative of center in a state and enjoys significant powers. Yeah, two is correct. Consultation procedure লাগিবই। Actually, কেনেকে president dismiss কৰে? Governor এটা report দিব. The procedure is governor gives a report and that report will be going to the president, basically going to the Council of Ministers, Union Council of Ministers, and Union Council of Ministers will advise the president to enforce president rule. So that is how it happens. Governor report to নোহোৱাকে কৰিলেও দিগদাৰ। কেতিয়াবা সুপ্ৰিম কোৰ্টে এইটো কাৰণেও মানে প্ৰেসিডেন্ট রুল রিভোক কৰিছে, citing the fact that there were no material evidence or কোনো গভৰ্ণৰ ৰিপৰ্ট নাছিল, তেনেকৈ কৰি দিলে। এনেকৈ কৰিব নোৱাৰে, এটা প্ৰচিডাৰেল ল্যাপস। Consider the following statement. Writs of certiorari and writs of prohibition are preventive in nature. Okay. Correct. They are issued to correct errors of jurisdiction by lower courts. It কি ভুল বলে সেকেন্ড স্টেটমেন্ট? এটা কি ভুল বলে? প্ৰিভেন্টিভ বুলি কৈছে যে এইটো correct. Prohibition is আচ্ছা, preventive, certiorari is very errors বুলি কৈছে যে কিন্তু আরে মানে do you know what is certiorari and prohibition? Certiorari and prohibition মাজত basic difference to কি? Certiorari আৰু prohibition কিহৰ কাৰণে হয়? যেতিয়া when there is, you can say, excess of jurisdiction বা lack of jurisdiction বা
you can say when there is unconstitutional action, but where there is gross violation of principle of natural justice. এইটোতো সেই একেটাই। এই দুইটা ক্ষেত্ৰতে সুপ্ৰিম কোৰ্ট has the power or high court has the power to check the action of lower courts. এতিয়া যেতিয়া মানে তলৰ কোৰ্টত প্ৰসিডিংটো চলি আছে তেতিয়া কি কৰিব, তেতিয়া prohibition issue কৰিব যে we forbid আৰু নকৰিবা, stop it here, don't go ahead because you are exceeding your jurisdiction or you are lacking jurisdiction. আৰু certiorari কেতিয়া কৰে, যেতিয়া already the issue has been done, কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে কি কৰিব, it will quash the judgment or the order and that is how it will try to rectify or curate the action. So these are both actually etu mane this is the best way to learn actually etu question কৰাৰ পিছত আপোনাৰ certiorari আৰু prohibition মাজত কোনো confusion নাথাকিব নালাগে। Both are preventive in মানে correcting errors of jurisdiction of lower courts, and certiorari and prohibitions are preventive in nature. They prevent the occurrence of wrong judgments or wrong action by lower courts. Both are correct, and second statement is a correct explanation of first because it corrects errors. ठीक है सर, clear? Clear, sir. Read kita এটা clear হল ন? habeas corpus to আমি directly question কৰা নাই নে কৰিছো? The মানে when you are in unlawful custody of somebody, in mind you, habeas corpus can be issued even against a private entity. It need not be the state, but generally the state is the authority. এটা আমাৰ যেতিয়া সেই হেৰিয়ৰ জম্মু এণ্ড কাশ্মীৰত যেতিয়া statehood revoke হৈছিলে 2019 তেতিয়াতো বহুত মানুহক হাউস এৰেষ্ট বা এইবিলাক কৰিছিল ন, এতিয়া হেবিয়াস কৰ্পাছ পেটিশন একদম হাজাৰ হাজাৰ পৰিছিল হেৰিয়ত জম্মু এণ্ড কাশ্মীৰ হাই কোৰ্টতো সুপ্ৰিম কোৰ্টতো বহুত নিউজত আছিল এইবিলাক কথা লৈ। সুপ্ৰিম কোৰ্টে মেটাৰটো টেক আপ কৰা নাছিল, ইটস এ ডিফাৰেণ্ট ইছ্যু। আৰু management of Supreme Court and High Court is not our domain here, but the point is habeas corpus when there is a detention and your Article 21 is affected, then you can approach. Mandamus to say you command some public official to do their public duty. Public duty to properly kora nai kono bai. Apuna suppose apuni government or contract eta lole, apuni kam kori ase aru bole apuna pisot bole paisa dia nai, fund dia nai, etu to apuni mandamus sei koribo pare, mandamus draw koribo pare. There was a contract between the government and the private party that etu koribo, that is a public duty of the government. Tarpra jitu amar prohibition or certiorari to gom pale taba thakile last of co-warrant to by what authority যে আপুনি যেটো পজিশনত আছে সেটোৰ ৰিকুইজিট আপোনাৰ কোৱালিফিকেশনস আছে নে নাই, ৰিকুইজিট যিখিনি কোৱালিফাইং ষ্টেণ্ডাৰ্ডছ আপোনাৰ আছে নে নাই। So that will be a writ of co-warrant. Co-warrantor এটা ইন্টারেস্টিং কথা কি যে ইয়াতে মানে যেটো লোকাস স্ট্যান্ডি প্রিন্সিপল মানে যোন এফেক্ট হৈছে হি এ কৰিব এনেকুৱা বুলি কথা নাই, any person can file a petition of co-warrant regarding any person. But কাবাৰ ডাউট হয় যে ওকে এই মানুহজনৰ ইস্যু আছে, মানে there is some issue regarding his qualifying standards, then he can approach the High Court or Supreme Court to this matter, address it matter. Read bilak to hopefully you will not miss it this time. Acha. Let us take a break for 5 minutes, then we will reconvene. 5 minutes non break eta loi lo naki?
লাঞ্চ চাঞ্চ ডিনাৰ চিনাৰ কৰি লওক নেকি, হ'বনে? 5 মিনিটত হ'বনে? 5 মিনিটত নহ'ব, ডিনাৰ কৰিব নেকি? ডিনাৰ কৰে যদি 10 মিনিটৰ ব্ৰেক দিম। Yes, sir, 10 মিনিটৰ দিলে ভাল হয়। ঠিক আছে, we will reconvene at 9:40. Okay, sir.
Welcome back. Okay. Are you ready? Yes, sir. কি খানা কি খালে? ভেজ, নন ভেজ? Veg, sir. Tuesday से আজিয়ে মোৰ ভাল হৈছে স্যাৰ, ক্লাছো জল্দি পাইছিলে, মাও আহি পাইছিল, মায়ে বনাই দিলে, মানে আজি ৰিলিফ পালো আৰু। ঠিকে আছে, মাছ চাছ খাব লাগে। By the way, this choice, one's own choice, no? So, গম পালে অলপ মোটামুটি আমি যিমানকেইটা 30টামান কৰিলো, ফেয়াৰ আইডিয়া এটা হ'ল। এইকেইটাৰ পৰা হয়তো কিবা এটা কুৱেশ্যন ফচিবও পাৰে, নহলেও এটা মানে জাল এটা পেলোৱা নিচিনা আৰু। যিহেতু আমাৰ সকলোৱে পলিটিৰ লগত মানে আনফেমিলিয়াৰ নহয়, আৰু সেইটো কাৰণে আৰু ছেকেণ্ডলি এইটো ক্ৰেছ কৰ্চ হৈ আছে, আমি মানে সেইটো ক্ৰেছ ইট, ইয়াতেতো মানে মেথডিকেলি যাবলৈ সময় নাই, অলপ জাল পেলাই লৈছো। যি যি পৰিল আৰু বাকী এতিয়া let us move on. আমি মানে হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো অলৰেডি কভাৰ কৰিলো, যিটো মানে কনষ্টিটিউশ্যন মেকিং প্ৰচেছৰ কিছুমান কুৱেশ্যন আহে, যেনেকে প্ৰথম পইণ্ট ইম্পৰ্টেণ্ট এইখিনিত যে M.N. Roy was the first person to put forward the idea of constituent assembly for the first time. মানে indigenously created constitution, because ইয়াৰ আগলৈকে যিখিনি মানে ইণ্ডিয়ান গভৰ্নেন্স মানে যিবিলাক লিগেল ষ্টেণ্ডাৰ্ড আছে সব ব্ৰিটিছত বনি অহা ন, ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বনাই অহা। So for the first time indigenously created legislative framework creationৰ কাৰণে যিটো constituent assembly কথাটো প্ৰথম মেন ৰয়ে কৈছিলে। It was in the year 1934. তাৰপিছত in the year 1935, Indian National Congress also started raising demands for it. Say, hobo lage hamar Constituent Assembly. Finally, British যেতিয়া
মানে accept কৰিলে যে okay we will constitute a constituent assembly এটো প্ৰথমবাৰৰ বাবে accept কৰিছিল in মানে যেতিয়া গভৰ্ণৰ জেনেৰেল ৱেবেল আছিল অগষ্ট অফাৰ ৱেবেল আছিল ন অগষ্ট অফাৰৰ সময়ত 1940 আগষ্ট অফাৰৰ সময়ত কোন আছিলে গভৰ্ণৰ জেনেৰেল Linlithgow sorry Viceroy Linlithgow he gave the August offer and here it was mentioned ki after the war koisil etu context to world war so koisil je support the British in the World War II and then after the war we will constitute a constituent assembly so constitution of frame hobo aru etu কিন্তু ফাইনালি যেটো কনস্টিটিউয়েন্ট অ্যাসেম্বলি আমি দেখা পালো that was বা আমাৰ যেটো ক্ৰিয়েট হল that was the scheme of that constituent assembly ক'ৰ পৰা আহিছিলে আমাৰ cabinet mission plan repeated question এটো cabinet mission plan পৰা যে আহিছিল এটো একদম repeatedly prelims ত আহে সবাৰ আহিছিল নেকি এটো কথা নাই স্যার so এটোৰ বেসিস অফ কনস্টিটিউয়েন্ট অ্যাসেম্বলি টু ক্ৰিয়েট হৈছিল ইয়াতে যেটো স্কিমৰ কথা কৈছিল that scheme materialized in the form of constituent assembly cabinet mission planত তিনিজন আছিল কোন আছিল মানুহকিটা মনত আছে নে কাবাৰ were the people associated with cabinet mission plan Sir Stafford Cripps A.V. Alexander আৰু কৈ দিয়ক না ফটককে আপোনালোকে পৰীক্ষা দিব একমাহ আছে এইকেইটাতো জানিব লাগে না পেথিক লৰেন্স A.V. Alexander আৰু Stafford Cripps Cripps to originally cabinet কি Simon Commission to আছিল Cripps Chairman Patrick Lawrence আছিল হা Patrick Lawrence was the chairman Lord Patrick Lawrence Secretary of State আছিল of India was the chairman of cabinet mission plan himself Patrick Lawrence okay so এটো হিসাবত আমাৰ constituent assembly form হল তাৰপিছত before partition যেটো structure আছিল basically মানে British India পৰা representatives আছিলে who were indirectly elected আৰু princely states or পৰা আহিছিলে representatives who were nominated British India পৰা total আহিছিলে 292 members sorry 296 আৰু princely states or পৰা আছিলে total 93 so total was 389 total to 389 this was before partition after partition কি হল yeah নয়ন কক স্যার কি লিখিলে তো ব্রিটিশ ইউনিফর্মত IE মানে স্যার IE মানে কি আছিল indirect elections indirect election আজি মানে মই দিনটোত 5 ঘন্টা মান কন্টিনিউয়াস
চাই আছিলো মানে মোবাইল মানে এই কোৱেশ্চন বিচাৰি হয়তো চিনেমা চোৱালে ইমান ভাগৰ নালাগিলে হয় মোৰ চকুটো এনেকুৱা পুৰি আছে নহয় তাৰপিছত শুবলৈ গলো মানে অকণ বোলো ৰেষ্ট লওঁ শুব নোৱাৰিলো Okay, so we'll be quick. After partition, kiman hol? Partition episode 296 became 223 ne kiman hol isle? $29. After partition 229 efale aru etu 93 pra 70 hol isle. So total was 299. 389 over 299 kol. By kini kot kol? Partition kol folks. মন কৰিবলগীয়া কথা এইটো যে এই যে 296 আছিলে বা পিছত 229 হল ইয়াতে there were 11 governors provinces এইখিনি সময়লৈ there were 11 governors provinces and 4 chief commissioners provinces অসম কোনটোত আছিলে governors province আছিল নে chief commissioners province আছিল Chief Governors Provinces. Governors province, chief commissioners province, আৰু Assam became a governor. Question to I wanted to draw your attention to the fact that when Assam became a governor province, it was a chief commissioner's province from 1874 আছিল ন তাৰপিছত governor's province কেতিয়া হ'ল question আহিব পাৰে আপোনালোকৰ প্ৰিলিমছত So Bengal partition on time of 1905. Yeah, মই একদম শিওৰ নহয় মই চোৱাও নাই এইটো বস্তুটো মই জাস্ট মানে মই এক্সপেক্ট কৰিছিলো আপোনালোকে জানে চাগে Sir, 1921 বুলি দেখিছো হয় নেকি সেনেকুৱাই হ'ব লাগে মোৰ এনেকুৱা লাগিছিল 1911 মানত নেকি as a concept Sir, 1912 chief commissioner province to yeah 1921 yeah eto archives government Assam government website ate ase archives.assam.gov.in so 1921 ot hoisile yate asile as a consequence of the partition of Bengal in 1905 Assam was tagged with East Bengal to form the province of Eastern Bengal and Assam under lieutenant governor lieutenant governor তাৰপিছত 1912 the chief commissionership of Assam was revived তাৰপিছত আকৌ যেতিয়া partition to আকৌ হেৰি হৈ গল ন ৰিভোক হৈ গল 1912 ত এটোটো জানে চাগে ন বেংগল partition was revoked so revoked হৈ পেলাই 1912 ত আকৌ chief commissioner's province হৈ গল তাৰপিছত আকৌ 1921 ত it became the governor's province so it became governor's province Nicholas Bell প্ৰথম গভৰ্ণৰ আছিল নিকোলাস বেল উইকিপিডিয়াত ভালকে আছে প্ৰথমতে ব্ৰিটিছ পলিটিকেল এজেন্টছ আছিল 1826 পৰা 28 লৈ তাৰপৰা 28 ৰ পৰা 74 লৈ কমিশনাৰ্ছ আছিল অসমত তাৰপিছত 74 ৰ পৰা 1905 লৈকে চিফ কমিশনাৰ্ছ আছিল তাৰপিছত 1905 ৰ পৰা লেফটেনেন্ট গভৰ্ণৰ হৈ গল
তাৰপৰা আকৌ 1912 পৰা 21 আকৌ চিফ কমিশনাৰ্ছত গ'ল, তাৰপৰা 21 পিছত গভৰ্ণৰ। লাষ্ট জনটো এইটো আকবৰ হাইদাৰী আছিল, এইটোতো আহে কেতিয়াবা কুৱেশ্যন। At the time of independence, Akbar Hyder was the governor of Assam. So, so commissioner's province likhi nidibo de. Dagmai nidibo. So, a two style of ami heri korilu. We created the Constituent Assembly with representative from both British India and princely states, because British or Khakon to Gude India nasil, Kisman area to Rosa মানে হেৰি আছিল, শাসন আছিলে। আৰু এই প্ৰচিডিউৰ অফ সিলেক্টিং দেম ৱাজ নট ডাইৰেক্ট ইলেকশ্যন, ইট ৱাজ ইনডাইৰেক্ট ইলেকশ্যন। সেইটো কাৰণে বহুতে কনষ্টিটিউশ্যনখনৰ লেজিটিমেচিৰ ওপৰতো ডাউট কৰে যে মানে constitution should be legitimate because those people are not elected directly by the people. So আপোনাক যদি মই সুধো যে yes, it is a fact that these people were indirectly elected. So does that question the legitimacy of the parliament constitution? মানে আপুনি ভাবে নেকি হেতু in a way there is an issue? What's an opinion with it? Because the Constituent Assembly was indirectly elected, do you have a problem with it? Or does it bring into question the legitimacy of the Constituent Assembly? Question to বুঝি পাইছে নাই? কিবা এটা এনসাৰ দিয়ক না কোনোবাই। টেক এ ইনিচিয়েটিভ। যোনে এনসাৰ দিব তেওঁ প্ৰথমতে ডিসি হ'ব। কক কাৰ ডিসি হ'বলৈ প্ৰথমতে মন আছে? ইস্যু হ'ব নালাগে, কাৰণ সেইকণ সময়ত ইলেক্টৰেল এৱেৰনেছটো নাছিলে যে যাৰ কাৰণে ডাইৰেক্ট ইলেকশ্যন হ'ব পাৰে। That's the only way থ্ৰুৰে মানে হেৰি কৰিব পাৰিছিলে। তো ইনডাইৰেক্টলি আমি কৰিব পাৰিলো হয় সেইটো সময়ত। আৰু তাতকেও মানে সলিড আৰ্গুমেন্ট কি হ'ব জানে? সলিড আৰ্গুমেন্টটো হ'ব যে আমাৰ যেতিয়া প্ৰথম জেনাৰেল ইলেকশ্যন হ'ল, as a process of making constitution was deliberately done and debated. এইবিলাকতো হয়, বিকজ আৰু এটা কথা ইম্পৰ্টেণ্ট যে কনসেনসাস ডকুমেন্ট আছিল ন, কনষ্টিটিউশ্যনৰ মেক্সিমাম প্ৰভিজন ভোটিং হোৱা নাছিল, কনসেনসাস বেচিছ হৈছিল। কিন্তু এইটো যদি কোনোবাই কোৱেশ্চন কৰে তেতিয়াহ'লে আপুনি ক'ব যে indirect election হৈছিল, সেইটো লৈ পেলাই definitely there can be question mark, but when we look at the composition of first general election, the first parliament after general election, then we see that the composition is not very different from the Constituent Assembly. Hardly 1 or 2 seats went here and there. So prothom to jetia direct election hol, prothom general election hol, that was a universal adult franchise based election. So people of India voted. So tetiao jetia ekhini manhoe ahil ta mane that doesn't that question lays too bent. বুজি পাইছে না কথাটো? হয় স্যার, বুজিছো। এইবিলাক একদম মূৰত সোমাই থব এইবিলাক আৰ্গুমেন্ট। কক প্ৰথমটো আপুনি দিনতে আপোনাৰ ইন্টাৰনেট বিলাক নেটফ্লিক্স চেটফ্লিক্স চাই শেষ নকৰিব নন্দিতা। ৰাতিলে দেখোন নেটে নাথাকে আপোনাৰ। লিখি দিয়ক। Yeah. We are proud that আমি
মই ইমান ভাবি আছিলো আমি ক'ত আছো মানুহবিলাক এইটো কানেক্ট হৈছে ক'ত মানুহ আছে ৰিয়েলি গুড সোধক প্ৰশ্নটো সোধক মই ধেমালি কৰি আছিলো নেকি আমাৰ মই এইটো কথা কৈছিলো যে যিহেতু আমাৰ প্ৰথম জেনেৰেল ইলেকশ্যন যেতিয়া হৈ গ'ল 1952 যেতিয়া প্ৰথম জেনেৰেল ইলেকশ্যন হৈ গ'ল তাৰপিছত যিখিনি মানুহ ইলেক্ট হৈ আহিলে তাৰপিছত যিখিনি মানুহে আমাৰ প্ৰথম গভৰ্ণমেণ্ট বা প্ৰথম পাৰ্লিয়ামেণ্টত যিখিনি মানুহ বহিলে এই মানুহখিনি আৰু কনষ্টিটুৱেণ্ট এছেম্বলি মানুহখিনিৰ মাজত বিশেষ একো মানে চেঞ্জ হোৱা নাছিল মানে এই কনষ্টিটুৱেণ্ট এছেম্বলি মানুহখিনিয়ে আকৌ পিছত ইলেক্ট হৈ আহিলে এইটোৱে দেখায় যে মানুহে আল্টিমেটলি কনষ্টিটুৱেণ্ট এছেম্বলিৰ মানুহখিনিকে এপ্ৰুভেল দিছিলে তাৰমানে এইটো প্ৰশ্ন হ'ব নোৱাৰে যে কনষ্টিটুৱেণ্ট এছেম্বলি যিহেতু ইনডাইৰেক্টলি ইলেক্টেড সেইটো কাৰণে লেজিটিমেট নহয় কনষ্টিটিউশ্যনখন তেতিয়া ক'ব যে ন ইট ইজ লেজিটিমেট এটা কথাটো এইটো যিটো আমি আলোচনা কৰিছো যে বিকজ ইউনানিমাছলি আমি বহুত প্ৰভিজন কনষ্টিটুৱেণ্ট এছেম্বলিত একচেপ্ট কৰিছিলো কনষ্টিটুৱেণ্ট এছেম্বলি অকল কংগ্ৰেছে নাছিল ন বেলেগো আছিলে যদিও ওৱান পাৰ্টি হেৰি বুলিয়ে কয় যে কংগ্ৰেছেই আছিল বাট কংগ্ৰেছ ইনফেক্ট was an umbrella organization there were many মানে political ideologies within Congress so সেইটো হিচাপত everybody discussed and everybody agreed to many points there were debates on many points like say universal civil code uniform civil code এইবিলাকৰ লৈ পেলাই ইছ্যু আছিল কিন্তু major provisions were accepted through consensus সেইটো এটাটো কথা যিটোৱে দেখায় যে okay constituent assembly is legitimate and secondly most importantly the fact that the first general election elected the same people গম পাইছেনে এতিয়া next constitution আমাৰ সংবিধান সভা প্ৰথমবাৰ লগ কেতিয়া হৈছিল 9 ডিচেম্বৰ 1946 পৰা 26/11/1949 লৈ ৰেডি হৈ গৈছিল যদিও লাষ্ট সিটিংটো কেতিয়া হৈছিলে 24 জানুৱাৰী 1950 তাৰপিছত 26 জানুৱাৰীৰ পৰা ফুললি our constitution came into force ঠিক আছে so first meeting যেতিয়া হৈছিলে তেতিয়া it was presided over by the oldest member of Constituent Assembly Sachidanand Sinha এইখিনিতে our role to শেষ মানে he was like the speaker pro tem শুনিছে না এইটো speaker pro tem এই শব্দটো শুনিছে না have you heard about this Yes, sir. designation speaker pro tem Yes, sir. so whenever a new house is constituted before the election of speaker the convention is that you let the oldest person from the house to preside over the first session generally the election of the speaker is held in that session in that meeting and the oath of the members are taken তাৰপিছত who was elected as the president বুলি কৈছিল constituent assembly যেতিয়া আছিলে it was the president Dr. Rajendra Prasad became the president of the constituent assembly আৰু দুজন ভিপি আছিল ভিপি দুজন আছিলে H.C. Mukherjee and V.T. Krishnamachari কেতিয়াবা যদি আহি যায় কম্বিনেশ্যনত আহি যাব পাৰে প্ৰথম ভাইচ প্ৰেচিডেণ্ট অফ Constituent Assembly was just two people
কনষ্টিটিউট আমি প্ৰথমতে ক'লো যে 9 ডিচেম্বৰ 1946 they met আৰু on 13th December 1946 an important event took place in Constituent Assembly. কি হৈছিলে 13 ডিচেম্বৰ? So objective resolution. So objective resolution to adopt. Yes, objective resolution which later became the basis of the preamble of India. কেতিয়াবা আমাৰ কনফিউজন হয় অবজেক্টিভ ৰিজলিউচনে প্ৰিএম্বল দিলে আৰু ইনষ্ট্ৰুমেন্ট অফ ইনষ্ট্ৰাকচনে কি দিলে 1935 এক্টত ইনষ্ট্ৰুমেন্ট অফ ইনষ্ট্ৰাকচনছ আছিল এইবিলাকে ডিপিএছপি দিলে তো এইটো লগত কেতিয়াবা কনফিউজ হৈ যায় again objective resolution was unanimously adopted সবে এডপ্ট কৰিছিলে so ইয়াৰ মডিফাইড ভাৰ্সনটোৱে পিছত প্ৰিএম্বল হ'ল মানে by 40 এইখিনি মানে আমি এটা ডিসেম্বৰ মানে 47 আহিলে so আজিৰ যিটো দিন February 20 what happened on February 20 1947 Prime Minister of UK Attlee's declaration said within 1948 by June 1948 British will leave India. Do you remember reading something called Attlee's declaration? আজি 20 তাৰিখ কাৰণে মনত ৰাখিবলৈ ভাল হ'ব ফেব্ৰুৱাৰী 20 তাৰিখ 1947 এফালে কনস্টিটিউশন বনি আছে তাৰপিছত যিটো এটুৰে এক্সিকিউশনটো আছিলে 3rd জুন প্ল্যান মাউন্ট বেটেনৰ 1947 যেটো মাউন্ট বেটেন প্ল্যান বুলিও কয় MB plan then basically India how will be power transferred to India free India partition hobo kiba kibi তাৰপিছত by July 1947 the Independence of India Act was passed কালি যেটো আমি পঢ়িছিলো যেটোৱে দুটা ডমিনিয়ন ক্ৰিয়েট কৰিলে ইন্ডিয়া এণ্ড পাকিস্তান so ইয়াৰ কনসিকুৱেন্স টু কি হল এইকিটা ইভেন্টৰ কনসিকুৱেন্স টু হল যে the entity called the Constituent Assembly started to have two functions. Because it became a fully sovereign body with the power to constitute or with the power to frame the constitution in any way it wanted, no external control. আৰু যেহেতু British was about to leave, so it had to function as the parliament as well. So whenever it functioned as the parliament or whenever it functioned as the legislative body হিসাবে যেতিয়া function কৰিছিল তেতিয়া who presided over it? It was presided over by G.V. Mambalankar, the first speaker. আৰু যেতিয়া Constituent Assembly হিসাবে কৰে তেতিয়া Rajendra Prasad. So after the passage of Independence of India Act, the Constituent Assembly no longer stayed as only a Constituent Assembly. Tapa legislative body হৈ গল তাৰ আগতে কিয় legislative body হোৱা নাছিলে because তাৰ আগতে legislation code হৈছিলে ব্ৰিটেইনত হৈছিলে so as and when Independence of India Act was passed Constituent Assembly started to become the legislative assembly also or it became the legislative assembly. Clear na বুজি পাইছে না concept to মানে chronology to ধৰিব পাৰিছে না India independence হৈ গল আৰু nature of Constituent Assembly changed from being a Constituent Assembly to being a Constituent Assembly plus a legislative body. That is why we know somebody called G.V. Mambalankar. ইয়াৰ উপৰিও কিছুমান significant function that Constituent Assembly did other than framing the constitution was adopting the national flag, July 22 July 1947
তাৰপিছত national anthem 26 January, just Republic Day আগে আগে national anthem was adopted. National song কি হয় বন্দে মাতরম ন নে সারে জাহাঁ সে আচ্ছা same day. It elected Rajendra Prasad as the first president of India. Next. Rajendra Prasad, the president of the Constituent Assembly, was also elected as the first president of India on January 24th. ঠিক আছে তো টোটেল 2 বছৰ 11 মাহ 18 দিন লাগিলে বহুত দীঘল টাইম লাগিলে এটো কাৰণে বহুতে কিছুমানে কনস্টিটিউয়েন্ট এসেম্বলিৰ যেটো ড্ৰাফটিং কমিটিটো ড্ৰিফটিং কমিটি বুলিও কয় just a trivial information not necessary for exam because it took a long time whereas US or constitution hardly 4 মাহ 5 মাহত complete হৈ গৈছে but there is obviously logic behind it justification behind it because we had so much of sample size আমাৰ ইমানখিনি পঢ়িবলৈ আছিল so পঢ়ি কৰি লিখিবলৈ টাইম লাগে আৰু আপোনালোকে জানে নাই প্ৰথম ড্ৰাফটটো বনি পেলাই it was put up for public debate it was put up in front of public তাৰপিছত আকৌ public discussion বা public suggestion বিলাক লৈ পেলাই it was again revised and second draft was created. So actually hosa kotha kobole gole again it will be again an opinion but necessary opinion say ami constitution anu law anu notun rule anu ei je amar mane minister anok bureaucrat anok top down anile eku ground change nohoy asol change anibole hole it has to come from the public or pra keneke ahibo jetia upor pa jibila decision hobo সেবিলাকৰ তলত এটা লেজিটিমেসি আহিব লাগিব মানে তাক লেজিটিমাইজ কৰিব লাগিব এটা এমএসপি ইস্যুটো লেভেলে যেটো হৈ আছে যে এমএসপি লৈ পেলাই গভৰ্ণমেণ্টে যেটো কৈছে যে বোলে ইমান টাইমত অপিনিয়ন দিও এনেকেটো নহয় ন পাবলিক ডিবেট এটা হ'বলৈ টাইম লাগে বস্তুটো মেচিউৰ হ'বলৈ মানে বুজি পাবলৈ টাইম লাগিব মানুহ বুজাব লাগিব যে ডব্লিউটিঅৰ অব্লিগেশন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া জিটি দামত যেনেকে তেনেকে দিব নোৱাৰে we are signatory to WTO we are not sovereign into that extent ki ami international obligation ami heri koi pela amar mane ji ichha take policy korim no because we are a member of the committee of nations mane world nations so we are obligated to under certain international treaties so hetu kane ami MSP level issue hoise hetu bostu bujabo paribo lage no public kyo no bujibo kintu what is government doing trying to suppress it by force no patience to discuss by the way are you aware there is something happening MSP related na headlako current affairs topic karone belegte hoise puribole so কেটামান মেজৰ কমিটিজ কিছুমানৰ নাম আমি জানিব লাগে মানে কেতিয়াবা সুধিব পাৰে ইম্পৰ্টেন্ট কমিটিজ অফ দ্য কনস্টিটিউয়েন্ট এসেম্বলি and who was the chairman in fact we had something called a states committee মানে committee for negotiating with states committee for negotiating with states ইয়াৰ কোন আছিল chairman Jawaharlal Nehru. Jawaharlal Nehru asle. Wow, good. I expected you to say Vallabhbhai Patel.
but you didn't do it. It's good. Actually, Jawaharlal Nehru was the chairman of this committee, then Union Powers Committee, Union Constitution Committee. এইটা একচুয়ালি যিটো মানুহ বহুত জেগাত আছে তাক মনত ৰাখি লাভ নাই, বাকী কেইটাক মনত ৰাখিব লাগে। সেইটো কাৰণে পটেল কোনটোত আছিল সেইটো মনত ৰাখিব, প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটি আৰু এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ, মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজ। চ' পটেল ক'ত আছিল গম পালে, চ' বেলেগত পটেল নিদিয়ে। এটাটো হৈছে প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটি আৰু এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ, মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজ। ইনফেক্ট এই যিটো ছেকেণ্ড কমিটিৰ কথা কৈছো তাৰে এটা সাব কমিটি আছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াজ এণ্ড আছাম এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ সাব কমিটি। তাৰ গোপীনাথ বৰদলৈ ৱাজ দ্য চেয়াৰমেন। আৰু আমি আপোনালোকে যদি মোৰ আগৰ কিছুমান ভিডিঅ' চাইছে আমাৰ এই নৰ্থ ইষ্টৰ বৰ্ডাৰ ডিস্পিউটছ বিলাক লৈ পেলাই, তাত মই এই কমিটিটোৰ ৰেকমেণ্ডেশ্যনৰ কথা মেনশ্যন কৰিছো যে মেঘালয়ৰ লগত হওক, নাগালেণ্ড, এই মণিপুৰৰ লগত হওক বা অৰুণাচলৰ লগত হওক, মেইনলি এইবিলাকৰ লগত যিবিলাক বৰ্ডাৰ ডিস্পিউট হৈ আছে, মানে প্ৰব্লেম ইমাৰ্জড since this time. বৰ্ডাৰলৈ কমিটিৰ ৰেকমেণ্ডেশ্যনৰ বেচিছত যেতিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্স বিলাক লৈ পেলাই অৰুণাচলৰ ক্ষেত্ৰত মই কৈছিলো বালিপাৰা শদিয়া শিফট অফ মানে ডিমাৰ্কেশ্যন, সেইটো লৈ পেলাই মানে অসুবিধা ক্ৰিয়েট হৈছিল। মেঘালয়ৰ ক্ষেত্ৰতো সেইটো হৈছিল। সেইটো সুধিব পাৰে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াজ এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়া কোনটোৰ বৰ্ডাৰলৈ ৱাজ দ্য চেয়াৰমেন। ঠিক আছে। আৰু most famous drafting committee chairman কোন আছিলে? B.R. Ambedkar. I hope you know it. Acha, do you know the significance of the date 26 January? Why 26 January was chosen as the date of commencement of the constitution? Do you know the reason? So Pune Swaraj declare কৰিছিলে লাহোৰ সেশনত। লাহোৰ সেশনত ডিসেম্বৰ 1929ত লাহোৰ সেশনত পূৰ্ণ স্বৰাজ ডিক্লাৰেশ্যন হৈছিলে। তেতিয়া কৈছিলে যে 26 জানুৱাৰী 1930 will be celebrated as the independent state of India. So to commemorate that event. গম পাইছেনে নন্দিতা? Do you know it? গম পাই ন? Good. তাৰপিছত কেইটামান আৰু ইম্পৰ্টেণ্ট মানে ফেক্ট, কনষ্টিটিউয়েন্ট এছেম্বলিৰ চিম্বল কি আছিলে? What was the symbol of the Constituent Assembly? Elephant. Good. Who was the legal advisor to the Constituent Assembly? Constitutional advisor বা legal advisor B.N. Rao আছিল, মনত ৰাখিব। B.N. Rao. B.N. Rao was the legal advisor. প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা কেলিগ্ৰাফাৰ আছিলে, যোনে লিখিছিলে হাতেৰে। আচ্ছা, আমাৰ কনষ্টিটিউশ্যনখন অৰিজিনেলি হিন্দীত আছিল নে? Was the constitution written in Hindi in its original text?
নো স্যার, পাছত হিন্দীত লিখিছে। Yes, originally it was in English, but later in 1987, there was this provision added to make Hindi text as a part of it. Constitutional কোন বিলাক বস্তু ক'ৰ পৰা আহিছে এই মানে I hope you have the list, but I will briefly go over it. আমাৰ আটাইতকৈ বেছি মানে 75% is coming from Government of India Act 1935. It is like মানে right from say bicameral legislature to your division of powers. মানে Schedule 7 এর যেটো division of power আছে ন আমাৰ, that is there. Then residuary powers or কথা, emergency provision or কথা, then office of the governor, মানে how he will be appointed, এইবিলাক কথা. তাৰপিছত interstate administrative relations বিলাকৰ কথা আছে, dispute redressal কেনেকে হ'ব, interstate relation related, water dispute or কথাও 1935 এক্টতে আছিল. তাৰপিছতে in fact যেটো separation of power of কথা যে Supreme Court বা মানে judiciary in general will not look into matters of procedural issues of the parliament. So heturu it is there in the 35 Act. তাৰ উপৰি ব্ৰিটিছৰ পৰা কি আহিছিল, অবভিয়াছলি গোটেই বস্তুটোৰ মেকানিজমটো যেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কৰিছিল, চ' একদম বেছিক যিখিনি ষ্ট্ৰাকচাৰত আছে, পাৰ্লিয়ামেণ্টাৰী গভৰ্নেন্স, ৰুল অফ ল, ৰিটছ, বাইকেমেৰেলিজম, এইবিলাক ইউএছৰ পৰা আহিছে, ফাণ্ডামেণ্টেল ৰাইটছ, জুডিচিয়াৰীৰ পাৱাৰ বিলাক, ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী, জুডিচিয়েল ৰিভিউ। কানাডাৰ পৰা কি আহিছে? আটাইতকৈ most important thing that has come from Canada? Canadian Constitution or pra, what is the most important thing that has come? The idea of cooperative federalism, or federalism no, federalism to USA to us. It's a cooperative federalism to Zito, to Canada price. That to hey, mane federalism with strong center idea to that was. Australia ba hodile concurrent list, monotrapo agote ami. Joint sitting of the two houses eto. Emergency corpora is a Weimar Republic. Weimar Republic ketia hoise, Weimar Constitution ketia asil. Between World War I and usurpation of power by Hitler. Hitler lower World War I, there was this Weimar Republic in Germany that had the emergency provisions. In fact, suspension of fundamental rights during emergency. Hetu bostu hoise. In an emergency to our Government of India Act 1935 but asile. Suspension of fundamental rights. Soviet Constitution or ki aise. And USSR homoy fundamental duties. French opera republic, the idea of republic. South Africa opera procedure for amendment of the constitution. Japan opera procedure established by law. Article 21 is a procedure established by law. Japanese constitution buli koi. Kintu again, mane ekhinit mane I would rather
quote what B.R. Ambedkar had said. I have that quote. Just this time. Yes, about ধুনীয়া quote এটা আছে। আম্বেদকাৰ কোটটো লিখি থৈছে নে এইটো ক্ষেত্ৰত যেতিয়া কয় যে ইণ্ডিয়ান কনষ্টিটিউচনখন ইমান নকল কনষ্টিটিউচন হয় এইটোত আম্বেদকাৰে কি কৈছিলে? A beautiful quote by Ambedkar. Yes, I have got it. কোনো জানা নেকি কোনোবা গেছ কৰিব পাৰিছে নেকি মই কোনটো কথা কোটৰ কথা ৰেফাৰ কৰি আছো? প্ৰিলিমছত ডাইৰেক্টলি আহিব লাগে কিন্তু যদি বাই চান্স কোডটো দি দিয়ে তেতিয়া গম পাব লাগিব এইটো আম্বেদকাৰ জিষ্টটো এনেকুৱা যে মানে যে আমি এতিয়া যিটো সময়ত আছো অফ হিষ্ট্ৰী মানে 1947 কথা কৈ আছে এতিয়া it is very difficult to write anything new about constitution. Already so much has been written starting from say the first written constitution, it is USA. Then we had the French Revolution, which created the ideals of modern state. So, liberty, equality, fraternity. The idea to France Revolution আহিছে তাৰপিছত similar things or সেই principles বিলাকে বিভিন্ন কনষ্টিটিউচনত আছে সো এইখিনি থকাৰ পিছত আমি আৰু এজ এ মডাৰ্ণ ডেমক্ৰেটিক ৰিপাব্লিক হিচাপে নতুন আৰু কি কথা কম বিশেষ কথা নাথাকে আমি এটা কাম কৰিব পাৰো we can adapt those things according to our own needs. That is the basic gist of his quote. এই কোটটো মই মেইনছত কামত আহিব এইবিলাক মুখস্থ কৰিব লাগিব এইবিলাক কোট দি দিম Clear na এইখিনিলৈকে? Everybody, are you clear? Are you active? Are you alive? Yes, sir. Yes, sir. Yes, sir. Now, who is willing to tell me the 12 schedules of Indian Constitution? কোনে ক'ব? কওকচোন নয়নে কওকচোন। Let me see. মনত আছে নাই চাওঁ। আমাৰ schedule কেইটা কওক। Schedule 12টা schedule আছে না কনষ্টিটিউচনত কি কি আছে? স্যার স্কেডিউল কেটা স্যার একদম মানে মাথায় কাম কৰা ৰ'ব স্যার এটা ইনকামিং হে হৈ আছে ন ইনকামিং হয় এক্স্যাক্টলি স্যার দিনটো বকি বকি মানে স্যার স্টেটস তাৰপিছত ইউনিয়ন টেৰিটৰি schedule ওয়ানত কি আছে সো ফার্স্ট ফার্স্ট schedule স্টেটস নেম অফ ইউনিয়ন স্টেট টেৰিটৰি আৰু সেকেন্ডত স্যার আপোনাৰ প্ৰেসিডেন্ট পাৱাৰ আৰু পাৱাৰ প্ৰভিজনস নহয় বাদ দিয়ক সেকেন্ড বাদ দিয়ক থাৰ্ড কক থাৰ্ডটো স্যার ওথ এফার্মেশনস আছিলে ওকে হৈছে ফোর্থ কক স্যার সিটস বিলাক আছিলে স্যার কি সিটস আছিলে স্যার কাউন্সিল অফ স্টেটস কাউন্সিল অফ স্টেটস ৰাজ্যসভা নহয় ফিফথটো স্যার স্কেডুল এৰিয়াস আদাৰ দেন তামামি হয় ত্ৰিপুৰা আসাম মেঘালয় মিজোৰাম বাহিৰে সিক্সটো আমাৰ আমাৰ ইয়াৰে সিক্স স্কেডুল আসাম মেঘালয় ত্ৰিপুৰা হেৰি আৰু মিজোৰাম এডমিনিষ্ট্ৰেশ্যন ট্ৰাইবেল এৰিয়া স্যাৰ সেভেন্থ সেভেন্থটো স্যার লিষ্ট কেইখন আছিলে ইউনিয়ন ষ্টেট ডিভিজন অফ পাৱাৰ্ছ ডিভিজন অফ পাৱাৰ্ছ Eighth? স্যার এইথটো স্যার ভাষা ল্যাঙ্গুৱেজ গুড নাইন নাইনটো স্যার কি আছিলে নাইন কিবা এক্সৰ ৰিগাৰ্ডিং আছিলে স্যাৰ য়েছ এইটো এটা মানে হেৰি আছিলে আকৌ মানে এক্সামশন তাত যেতিয়া থাকে যে ইউ আৰ ইমিউন ফ্ৰম জুডিচিয়েল ৰিভিউ ইফ ইউ পুট সামথিং ইন 9th schedule হয় স্যার 10টো আপোনাৰ ডিফেকশন আছিলে ডিফেকশন তাৰপিছত আপোনাৰ হেৰি পঞ্চায়ত আৰু মিউনিচিপালিটি
সেকেন্ডটো আপুনি পাহৰিছে, সেকেন্ডটো salaries and এইবিলাক আছিলে allowances of president governor এইবিলাকৰ salaries allowances আছিল। সেকেন্ড আৰু থাৰ্ডটো ইজি হয়, salary পাব আৰু শপত গ্ৰহণ কৰিব। চাকৰি এটা জইন কৰিলে কি হয় এইটোৱে হয় ন। হয় স্যাৰ, স্যালাৰি প্ৰভিজনছ বিলাক আছিলে। সেইটোৱে। চ' কেতিয়াবা মানে ইজি কুৱেশ্যন পাই যাব পাৰে কোনটো শ্বেডিউল কোনটোত হয়। হয় স্যাৰ। লেংগুৱেজেছৰ ক্ষেত্ৰত যিকেইটা মানে এতিয়া 22টা লেংগুৱেজ আছে ন, চ' আমাৰ লেটেষ্ট যিবিলাক সোমাইছে, লেটেষ্টটো ইমান লেটেষ্ট নহয়, 2002-03 মানতে বড়ো, সান্থালী, ডোংৰী নেকি এইবিলাক হয় স্যাৰ, সোমাইছিল ন। নেপালীও আছিলে স্যাৰ, নেপালী। নেপালীও আছে। ইংলিছ আছে নাই? ইংলিছটো আগৰ পৰা আছে। নাই জানো স্যাৰ? ফঁচ গয়া বেটা, অ', ইংলিছ নাই। ইংলিছ নাই স্যাৰ? আচ্ছা, ওকে। এই শ্বেডিউলত ইংলিছ নাই। ভালেই হ'ল সুধিলো, আলোচনা কৰিলো। English is not there. হিন্দী আছে। কোনে সিন্ধি কয়? সিন্ধি এই আগৰ দিনৰ স্যাৰ। সিন্ধৰ আমাৰ এই ৰণবীৰ সিংহত হয় সিন্ধি। ওকে। বহুত কনফিউজ হৈ গ'ল এটা মানুহ। সিন্ধু বুলি ক'লে স্যাৰ কোনটো এৰিয়া স্যাৰ? মানে পাকিস্তান, পাঞ্জাব, আমাৰ য'ত হাৰাপ্পা মহেঞ্জোদাৰো আছে। মহেঞ্জোদাৰো আছে। पंजाब, सिंध, गुजरात, मराठा। ওকে, চ' এইখিনিৰ পৰা কুৱেশ্যন এনেকে আহিব, কোনটো কি হয়। নাইন্থ শেডিউল যিটো হয়, that was added by the first amendment act। নাইন্থ শেডিউলটো প্ৰথম অৰিজিনেলি অকল 8টা শেডিউল আছিলে। 9 নম্বৰ শেডিউলটো এড হৈছে ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট 1951। কনষ্টিটিউশ্যন 50 আৰম্ভ হৈছে, 51 এমেণ্ড হ'লেই। To protect laws included in it from judicial scrutiny on ground of violation of fundamental rights. However, 2007 কিন্তু I'm coming to you, just let me complete it. 2007 Supreme Court in the famous IR Coelho case, IR Coelho case এইটো 9th schedule অকমান limitation আনি দিছিল যে there will not be any blanket ban on laws। এইটো আইডিয়াটো 9th schedule আইডিয়াটো কেনেকুৱা? It is like a basket। ইয়াতে যদি আমি ল বিলাক আনি দিলো, সেইবিলাক যদি even if it is violative of fundamental right, it will not be subject to judicial review। কিন্তু IR Coelho কেছত 2007 সুপ্ৰিম কোৰ্টে ক'লে যে নহয়, এইটো বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন যিদিনাখন আহিছিলে 24 এপ্ৰিল 1973, তাৰ আগৰ বিলাকৰ কাৰণেহে ব্লেংকেট মানে এনেকুৱা ইমিউনিটি পাব। তাৰ পিছৰ বিলাকৰ কাৰণে কিন্তু it has to be মানে compliant with the basic structure doctrine। মানে you cannot bring any law and put it there while violating basic structure and take the protection of 9th schedule। You cannot do that after the famous IR Coelho case। এটা মনত ৰাখিব কেছটো। এতিয়া কওক নম্ৰতা। স্যাৰ হেতুকে কোৱেশ্চন সুধিব লৈছিল, আপুনি আনসাৰটো দি দিলে। তো এনেকুৱা হয় বুলি। তাৰপিছত 10th কেতিয়া আহিলে? আয়াৰাম গয়াৰাম 52nd amendment 1985 ৰাজীৱ গান্ধীৰ টাইমত। Disqualification on the grounds of defection। আমি ডিফেকশনটো বেলেগকে চাম। এতিয়া মানে কেনেকুৱা হয়, ডিফেকশন is allowed in en masse। en masse ডিফেকশন এতিয়াও পাৰে ন, মানে এটা পাৰ্টিৰ যদি 2/3 গুচি যায় তেতিয়াহ'লে এইটো ডিফেকশন বুলি নধৰে। এইটো কি বুলি ক'ব? বিসম্বাদী নে কি ক'ব? বিসম্বাদ কৰিছে। Anyway, it is a defection কিয়? Why is it wrong? আমি এইটো এথিক্স পঢ়োতে ডিফেকশনটো এটা এক্সাম্পল দিছিলো, some action which is legally correct but morally wrong, ethically wrong, legally correct।
তো এইটো ক্ষেত্ৰতটো মাইক্ৰ ডিফেকশ্যন বিলাকতো লিগেলিও নহয়, বাট ইট ইজ এ ফ্ৰড অন দ্য ভোটাৰ, হয় নাই? ইটছ এ ফ্ৰড অন দ্য ভোটাৰ বিকজ 11th schedule আহিছে আমাৰ 73rd এমেণ্ডমেণ্টৰ পৰা। কি আছে 11th scheduleত? 11th scheduleত সেইবিলাক প্ৰভিজন আছে য'ত পঞ্চায়ত বিলাক are empowered to make laws, again subject to the fact that ষ্টেট গভৰ্ণমেণ্টে দিয়ে বা নিদিয়ে। মানে আমাৰ যিটো মানে 73rd এমেণ্ডমেণ্টৰ থ্ৰুদি আমি পঞ্চায়তী ৰাজ ক্ৰিয়েট কৰিছিলো, সেইটো বিৰাট ভাল ষ্টেপ আছিল, যিটো মানে ষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিলো। কিন্তু আটাইতকৈ ডাঙৰ লিমিটেশ্যনটো কি আছিল জানে? উই ডিভাইডেড দ্য powers and functions as mandatory and voluntary. আমি যিখিনি ধৰক নন কন্ট্ৰভাৰ্চিয়েল লাইক ইলেকশ্যন পাতিব লাগে টাইমত, ডাইৰেক্ট ইলেকশ্যন হ'ব লাগে, সেইবিলাক মেণ্ডেটৰীত ৰাখিলো। কিন্তু ৰিয়েলি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনটোক এনাৰ্জি দিবলৈ যিখিনি পাৱাৰ দিব লাগে সেইখিনি আমি ভলণ্টাৰীত ৰাখিলো। আমি ক'লো যে ষ্টেট গভৰ্ণমেণ্ট উইল give it based on their situation, and of course nobody wishes to decentralize power. They all want to keep power in their hands, so state governments are not letting it function. Actually, more than state government and the bureaucracy, local bureaucracies, it's a long run process. বহুত আগতে কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰেম আছিলে আমাৰ CDP, that was not successful. তাৰপিছতেতো পঞ্চায়তী ৰাজৰ কথাটো আহিছিল ন, on the recommendation of which committee? কোন কমিটিৰ ৰেকমেণ্ডেশ্যন আহিছিলে? Santanamটো নেকি? হয়, সান্তাৰামটো কৰাপশ্যন। থাংগন কমিটি বলৱন্ত ৰায় মেহতা, চাৰিখন কমিটি অহা নাছিলে জানো? আছিলে, পিছত থাংগন চাংগন পাংগন পাংগন বহুত কিবা কিবি আহিলে। কিন্তু প্ৰথম যেতিয়া পঞ্চায়ত আহিলে ক'ৰ পৰা আহিছিল? 1959, ৰাজস্থান। That was based on the Balwant Rai Mehta committee recommendation. জানিলে বিপদ হৈ যায়। থংগন টংগন কমিটি কেইটাও জানে, সেইটো কাৰণে দিগদাৰ হৈছে। কালি মই এনেই চাই আছিলো, ইউটিউবত দেখিলো এজন টপাৰ আপোনালোকৰ লগৰে, কোনোবা নাম নকওঁ, বুক লিষ্ট ৰেকমেণ্ড কৰিছে। মই চাওঁচোন কি কিতাপ দিছে। এনেকুৱা লিষ্ট দিছে, বুক লিষ্টখন কমপ্লিট কৰোঁতে 2 বছৰমান লাগিব। মানুহবিলাকে চিলেকশ্যন হৈ যোৱাৰ পিছত নিজকে মানে they want to show that they are superman and superwoman, আচল কথাবিলাক নকয়। তাৰপিছত সেইটো কাৰণে টপাৰৰ কথা নুশুনিব। আপোনালোকে সেনেকুৱা হৈ যাব টপাৰ হোৱাৰ পিছত। চব কৰিছিলো ৰাতি শুৱাই নাই, তিনি ৰাতি মান নুশুও মই, এনেকে তেনেকে ক'ব। No, actually it is very misleading. I was a victim when I was young. সঁচা বুলি ভাবিছিলো ন, কিয় কৰে এইবিলাক নাজানো। মানে সিহঁতৰ বুদ্ধিমত্তাটো কমি যাব নেকি অলপমান, মানে ক'ৰবাৰ পৰা কমকে পঢ়িছো বুলি ক'লে। ৰিয়েলিটিটো ক'ব লাগে ন, কোনোৱে চাকৰিটো ল'ব নালাগে, মিছগাইড কৰিব নালাগে, মিছলিড কৰিব নালাগে। সি কৈছে সি RS শৰ্মা পঢ়িছে, সতীশ চন্দ্ৰ পঢ়িছে। সি যদি সঁচাকে RS শৰ্মা পঢ়িছে ন, কিমান এনচাৰ লিখিব পাৰিব গম পাব লাগে আৰু।
পঢ়িব পাৰে এনেই পৰীক্ষাত কামত অহাকে পঢ়িছে না, এইটো ইম্পৰ্টেণ্ট। নহয় ইমান পঢ়াটো, কিমান পঢ়িব, মনত কিমান থাকিব, পঢ়ি কি লাভটো যদি মনত নাথাকে। এবাৰ পঢ়িয়াতো নপঢ়াই ভাল। টপাৰে কি কৰিছিল, দেখা নাপালো, ঘপককে গুচি গ'ল। ছাৰ মানে এজনী কৈছে যে এনি টাইম মানে ৱেষ্ট নহ'ব কাৰণে আনকি ফ্ৰী টাইমটোতো মানে চাউণ্ড বক্সত মানে ভিডিঅ' লগাই থয় বোলে, মানে 24 আৱাৰ্ছটো কেনেকে বেষ্ট ইউজ কৰিব পাৰি। এতিয়া কি কৰিব, আৰু চব নাটক, চিলেকশ্যন কি কৰিব। চব নাটক স্যাৰ। আৰু এগৰাকীয়ে কৈছে মানে প্ৰত্যেকটো মেইনছৰ আনচাৰ 1-2 মিনিটত লিখি দিছিলে, সেইটো যে আৰু আচৰিত কথা। ছাৰ তেওঁ বোলে প্ৰথমতে 5 পৰা 10 মিনিট লাগিছিল, পাছত বোলে তেওঁ প্ৰেক্টিচ ইমানেই কৰিলে 1 পৰা 2 মিনিটহে লাগে মাত্ৰ। আমাৰ টাইমত এটাই কৈছিলে সিজনৰ মান্থলি মেগাজিনখন 3 ঘণ্টাত কমপ্লিট হয়। দেখিছে সিজনৰ মান্থলি মেগাজিনখন, আজিকালি কিমানটা নাজানো, আগতে 130টামান টপিক থাকে। কিয় কৰে এইবিলাক নাজানো, মানে ডেট ইজ হোৱাই, মানে কি হৈ আছে গম পাব লাগে। একদম যিখিনি আমাৰ একদম নভিচ, একদম যিখিনি, এনেকুৱাতো বহুত আছে ন মানে কিমান সময় নষ্ট হয় এনেকে মিছগাইড হৈ গ'লে। সিহঁতিটো ভাবিব যে সঁচাকে সেনেকেই হয় চাগে, আৰু নিজকে মানে ডাউট কৰি থাকিব, আৰে ময়ে গাধা, ময়ে নাজানো চাগে, মোৰে ব্ৰেইনটো দুৰ্বল, এনেকে ভাবি থাকে ন। এইবিলাক যা কথা কৈ থাকে। একো নাই, পৰীক্ষা পাছ কৰিলেও নকৰিলেও নাথিং চেঞ্জেছ মাছ। সেইটো কাৰণে আপোনালোকেতো চবেই ইউ গাইজ নো, বাট আপোনালোকে এইবিলাক ক'ব, মই এইটো কাৰণে কৈছো যে মানে জুনিয়ৰ্ছ বিলাককো সঁচা পিকচাৰ বিলাক মানে এতিয়াও ক'ব পালে বস্তুবিলাক। কৈছে নিজৰ চ'ৰ্চ 5টামান কৈছে, আৰু ষ্টিকটো মানছে আৰু বোলে টেগ লৈছে, কিন্তু ছুটীতে আছিল কমপ্লিটলি। মানে তেওঁলোকে they will go to any extent to show that they are the smart খান। মানে কিয় ক'ব যে কাৰোবাৰ পৰা হেল্প লৈছিলো, কাৰোবাৰ পৰা শিকিছিলো, বা কমকে পঢ়িছিলো বুলি কিয় ক'ব। ক'ব যে মইতো প্ৰত্যেকটো ছাবজেক্টত 5খন কিতাপ পঢ়িছো। চবে বিশ্বাস কৰিব। It's a dirty game. Okay. So আমিতো আৰু কি আৰু, আমি কামেই কৰিব পাৰিম। So let's do preamble. এতিয়াহে পাইছোগে আইডেন্টিটি কাৰ্ডত, ID কাৰ্ড চামহে এতিয়া কনষ্টিটিউশ্যনৰ, তাৰপিছত সোমাম ভিতৰত। প্ৰিএম্বলক আইডেন্টিটি কাৰ্ড বুলি কৈছিলে নানী পালকিৱালা, কালি কৈছিলো কথাটো। শ্বেডিউল লৈ পেলাইতো আৰু কাৰো দিগদাৰ নাই চাগে ন, শ্বেডিউল আৰু বেক অফ বৰোয়িংছ, কাৰণ এই দুটা এগেইন কমন চ'ৰ্চ অফ কুৱেশ্যন। প্ৰিলিমছততো বেক অফ বৰোয়িংছ আৰু শ্বেডিউলৰ পৰা কুৱেশ্যন আহেই। Anybody has any issue understanding, memorizing? So preamble or আমি কি গম পাওঁ, we know about the philosophy মানে simply the idea of the constitution, the constitution কেনেকুৱা কি হয়। মানে আমি কনষ্টিটিউশ্যনখনক মানে এটা কাইণ্ড অফ ইট ইজ এ ট্ৰান্সফৰ্মেটিভ ডকুমেণ্ট বুলি কওঁ। It is a document to bring social change, document to bring social empowerment, political empowerment. এইবিলাক কেনেকে পচিবল হয়, বা সেই বস্তুটো ক'ত, মানে সেইটো যে হয় সেই বস্তুটোৰ মানে আইডিয়াটো ক'ত পাম। আমিতো কনষ্টিটিউশ্যন আৰ্টিকেল বিলাকতো এটা দুটাকে এনেকে বেলেগ বেলেগকে আছে প্ৰভিজন টাইপ,
কিন্তু the whole idea of the constitution যে আমি কি পাব বিচাৰিছো, those things are there in the preamble. পৰীক্ষাত আহিব পৰা প্ৰথম কোৱেশ্চনটো হৈছে preamble যে it is based on objective resolution December 13, 1946. প্ৰথম হৈছিল এডপশ্যনটো পিছলৈ হৈছিল, জানুৱাৰীলৈ হৈছিলে, বাট জৱাহৰলাল নেহৰু আনিছিলে। আৰু প্ৰিএম্বলৰ ক্ষেত্ৰত দুটা ইম্পৰ্টেণ্ট কেছ ল আছে। এটা আছিলে বেৰুবাৰী ইউনিয়ন কেছ 1960। এইটো কিয় ইম্পৰ্টেণ্ট আছিলে? বিকজ এইটোত কৈছিলে যে প্ৰিএম্বল ইজ নট এ পাৰ্ট, ৰিমেম্বাৰ, প্ৰিএম্বল কনষ্টিটিউচনৰ পাৰ্ট নহয় বুলি কৈছিলে। কিন্তু ইয়াৰ পিছত আহিলে আমাৰ ফেমাছ কেশৱানন্দ ভাৰতী কেছ 1973। তাতে ক'লে যে প্ৰিএম্বল ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউচন, আৰু সেইটো কাৰণে মানে it is not a source of power, but while trying to understand the provisions of the constitution, you can use the interpretation of the preamble. The preamble ko use koribo pare while interpreting the constitution. ঠিক আছে? So এতিয়া যদি আপোনাক কোনোবাই সোধে যে is it justiciable? Justiciable শব্দটোৰ অৰ্থটো পিউৰলি টেকনিক্যাল হয়। টেকনিক্যাল এইটো টাৰ্মছত যে আমি কোৰ্ট যাব পাৰো নেকি কিবা এটা বস্তু আমাৰ এড্ৰেছ নহলে, যে আমি এইটো কৈ যাব পাৰো নেকি যে আৰে তাতো দেখোন ছচিয়েলিষ্ট আছে কিন্তু ইয়াত দেখোন আম্বানীক দেখোন টেক্স কাট দি আছে, চ' সেইটো আমাৰ প্ৰিএম্বল ভংগ হৈছে, এনেকে বুলি ক'ব পাৰো নেকি? নোৱাৰো, বিকজ ইট ইজ নট জাষ্টিচিয়েবল। আৰ ইউ গেটিং ইট? আৰু that is মানে the most important technical thing that you have to carry out of the preamble. And secondly, it is not a source of power, nor it is a prohibition of power, but it can be used for interpreting the parts of the constitution. So these are basic substantive part that you need to carry out of the preamble. বুজিব পাৰে সেইটো কথা accessible হয় সেইটো। Clear? So last কি বুলি কৈছে, but interpreting the source of it is মানে সোর্সৰ পাৱাৰো নহয় আৰু প্ৰহিবিশনো নহয়, মানে পাৱাৰ প্ৰহিবিট কৰিবও নোৱাৰে প্ৰিএম্বলৰ গইনা দি পেলাই, বা প্ৰিএম্বলক দেখাই পেলাই আপোনাৰ পাৱাৰ জেনেৰেটো কৰিব নোৱাৰে। যে আমি এটা ইনষ্টিটিউচন ক্ৰিয়েট কৰিব নোৱাৰো যে ইণ্ডিয়ান ফ্ৰেটাৰ্নিটি এছ'চিয়েশ্যন বুলি, কথাটো কৈছো যে এইটো যদি বা ইণ্ডিয়ান ফ্ৰেটাৰ্নিটি গভৰ্ণমেণ্টৰ এটা বোলে পাব্লিক চেক্টৰ আণ্ডাৰটেকিং খুলিছো টু ৰিয়েলাইজ সামথিং, নোৱাৰি, মানে সেইটো পচিবল নহয়। মানে you cannot draw power from preamble. Neither preamble acts as a prohibition, but এটাৰ কাৰণে লাগে যে কনষ্টিটিউচনৰ প্ৰভিজনবিলাক বুজি পোৱাৰ কাৰণে হাইকোৰ্টে যেতিয়া সুপ্ৰিম কোৰ্টে যেতিয়া ইন্টাৰপ্ৰিট কৰিব, হাইকোৰ্টেও কেতিয়াবা কৰে, when the constitutional court interprets the constitution তেতিয়া ইউজ কৰিব পাৰে preamble-টো। ওকে, এইটো বুজি পোৱা নাই, ইয়াত দেখোন মানে কনফ্লিক্টিং প্ৰভিজন আহি আছে, বোলে ফাণ্ডামেণ্টেল ৰাইট লৈ পেলাই কিবা এটা লৈ পেলাই, বোলে সেকুলাৰিজম লৈ পেলাই কনফ্লিক্টিং কিবা এটা আহি আছে, প্ৰিএম্বলত কি আছে চাওঁচোন, তেতিয়া that is how they can resolve the disputes. Question আহিব পাৰে সেইটো এলিমেন্ট আছে accessibility আৰু source of power, সেইটো লৈ পেলাই it is not a source of power. Okay, it is neither a source of power nor a prohibition of power. আমি প্ৰিএম্বলৰ পৰা কি গম পাওঁ? এটাটো গম পাওঁ যে what will be the structure of governance. What is the structure? Structure will be a sovereign, socialist, secular, democratic republic. So it will be a democratic republic in a way. আৰু তাৰ ideals কি থাকিব? What will be the ideals? Justice, liberty, equality. It will be, you can say, fraternity, promoting fraternity, equality. এই বস্তুবিলাক মানে তাৰ হেৰি হ'ব। So the term democratic republic actually denotes the idea of the political মানে গভৰ্নেন্স ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব? ডেমক্ৰেটিক ৰিপাব্লিক হ'ব। আৰু তাত কি কি ভেলিউজ থাকিব? এই বাকীখিনি socialist, secular, justice, liberty, equality. ঠিক আছে, তাতকে একো বিশেষ ইমান কৰিব লগা নাই।
Terms kita, I hope you should be aware when you say sovereignty মানে কি? মানে আমি অলরেডি আলোচনা কৰিছো নেকি এইটো কথা যে ইটস absolute independence মানে you are free from any external influence and you are the foremost power within your territory. Internally also supreme and externally free. Internally supreme and externally free. So this is a theoretical meaning of sovereignty, which is in practical it is not possible. It is a WTO MSP issue to time compound. Socialist শব্দটোৰ অৰ্থটো কি? প্ৰথম কথা socialist শব্দটো অৰিজিনেল কনস্টিটিউশন নাছিলে, কোনকিটা শব্দত নাছিলে? socialist, secular and আৰু কোনটো আছিলে? ইন্টিগ্ৰিটি নাছিলে। এটা কথা, আমাৰ সেকুলাৰ শব্দটো 42nd amendment 1976 আহিছে, বাট তাৰ আগতে ইণ্ডিয়া সেকুলাৰ নাছিল নেকি? আছিলে ক'ত পাওঁ আমি? 25 to 28 আৰু তাৰ আগৰ আৰ্টিকেল কিটাত নাপাওঁ নেকি? 14ত আছে ইকুৱেলিটিৰ কথা। 15 15ত আছে, 15ত আছে, 16ত আছে, হয় না? 15ত prohibition of discrimination on the ground of religion, race, caste, তাতে আছে দেখোন। So secular preamble আমি just highlight কৰি দিছো। Constitutionত already secular principles are imbibed there, because India is a land where people of diverse faiths can find a place. এজন মই দালাই লামাৰ এটা হেৰি চাই আছিলো, ভিডিঅ' চাই আছিলো, তাত এইটো কথা কৈছে যে এই মানে হেৰিৰ কথা কৈছিল, এই পাৰ্চী বিলাকৰ কথা কৈছিল। one of the most persecuted, মানে যেতিয়া পাৰ্চিয়াত মানে হেৰিয়ৰ শাহ শাসন আৰম্ভ হ'ল ন, the Parsis were persecuted badly, but India was the only country where they found safe haven. আৰু safe haven নহয়, they actually flourished like anything. Financially they are the richest in India, na? Per capita income আটাইতকৈ Parsis বিলাকৰ বেছি। So this is the beauty of India. India has always been a secular country. We have always accommodated people irrespective of their religious or their cultural values. Coexistence has always been there. So eto থাকিবই আমাৰ কনস্টিটিউশনৰ চিভিলাইজেশনাল ভ্যালুজ বিলাক থাকিব। কিন্তু যেতিয়া আমি সোশিয়ালিস্টৰ কথাটো আহিলো আগতে, যে যেতিয়া আমি সোশিয়ালিস্ট বুলি কওঁ তাৰ মানে কি অৰ্থটো বেসিক আইডিয়াটো কি যে it means the economic মানে যেটো পলিসি হ'ব ইন্ডিয়াৰ, that economic policy will be based on the idea of economic planning. এটো এতিয়া this is taking a back seat because we are now more inclined towards being a market economy than a planned economy. Into original constitution to 76, remember we are talking about the Indira era, 69 bank nationalization, 25th amendment to DPSP ke upor loi ahile no 31C ani pelai. So তাৰ পিছত ইকোনমিক প্লেনিংৰ কথা। So socialism was পুৰা ভৰভৰকে আছিল মানে এই সময়ত। So নেচাৰেল হ'ব যে ইকোনমিক পলিচিটোৰ কথাটো প্ৰিএম্বলত সোমাইছে। So socialist in preamble indicates the direction of economy that India is willing to take. এতিয়াও এই বস্তুটো একদম টোটালি নাইকিয়া কৰি দিয়া নাই যে the idea of mixed economy, এতিয়াও India, this is the term that best describes India's economy. It is a mixed economy.
Supposedly, do you think India is a market economy? No, India is a mixed economy because we have both. We have state-run enterprise as well as private entities. We try to take the best of both the worlds. আচ্ছা আপোনালোকে যে এতিয়া যে এই হেৰি মিউনিক সিকিউৰিটি কনফাৰেন্স হৈ গ'ল যে গম পায় নে মিউনিক সিকিউৰিটি কনফাৰেন্স মাজতে হৈ গৈছিল দেখিছিলে নাই জয়শংকৰে আৰু এন্থনী ব্লিংকেনৰ মাজত এটা কনভাৰচেশ্যন হৈছিল জয়শংকৰ was trying to defend India's position with respect to Russia. So তাতে কৈ আছিলে যে জয়শংকৰে যে it's our smartness that we are able to manage the both things. So সেই বস্তুটোৱে আৰু although US হেৰি ব্লিংকেনে হাঁহি দিলে কথাটো শুনি that's a different matter. But Munich Security Conference শুনা নাই মানে আপোনালোকে পেপাৰ কাৰেণ্ট এফেয়াৰ্ছটো কি সাবজেক্ট এটা বুলি পেলাই এনচিয়েন্ট হিষ্ট্ৰীৰ লগত থৈ দিছে নেকি প্ৰি হিষ্টৰী হৈ গ'ল আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ খিনি পেপাৰ চাবই টাইম পোৱা নাই পেপাৰ নাচালে আপোনালোকে এটা কাম নকৰে কিয় গুগল ফিড আছে ন গুগল ফিড আপোনাৰ গুগল ফিডত আপোনাৰ ফেভাৰিট যিকেইটা টপিক হয় মোবাইলটোতো দিনটোত আপুনি চাওক নিজৰ হেৰি আৱাৰ্ছ কিমান মোবাইলটোতো চোৱাই যায় ন ফেচবুক চেচবুকে গুগল ফিডত টপিকছ কেইটা দি থওক না ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইণ্ডিয়ান পলিটিক্স আছাম এনেকে এনেকে দি থওক 4-5 দিনৰ পিছত আটাইতকৈ ইম্পৰ্টেণ্ট নিউজবিলাক আহিয়ে যাব ওকে স্যার কৰিব লাগিব আরে মানে এইটো কনভেনশনাল হৈ থকা নাইতো প্ৰিপাৰেশ্যন মানে there are a good number of students qualifying this exam without reading the newspaper and they use these techniques তাৰপিছত ৰেলিভেন্স যদি কিবা এটা বস্তু ৰিপিটেডলি আহি আছে সেইটো ধৰক দুই এটা আৰ্টিকেল চাই ল'লে দিনটোত যদি মোবাইলটো চাই থকা যায় তো বেটাৰ কি আমি অকণমান কি হৈ আছে সেইখিনিতো গুৰুত্ব দিওঁ বহুত বস্তু চাবলৈ নাইতো কাৰণ কিয় জানে নিউজ পেপাৰটো এতিয়া নিউজো কিয় ইম্পৰ্টেণ্ট বিকজ এতিয়া যিখিনি নিউজ আছে ন সেইখিনিও যোৱা 3-4 মাহৰ পৰা ডেভেলপমেণ্ট হৈ আছে চ' এইখিনিও মানে কাইণ্ড অফ মানে অকণমান চকু ফুৰালে গমেই পাই যাব কি কি জেগাত কি হৈ আছে মেইনছৰ কাৰণেতো লাগিবই প্ৰিলিমছটোতো চামহাও ওলাই গ'লে এইখিনি টাইমৰ বস্তুবিলাকতো মেইনছতো লাগিবই এইটো কৰিব আপোনালোকে গুগল ফিডত এই মানে আমাৰ যিখিনি ইকনমি ইণ্ডিয়ান পলিটি তাৰপৰা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ চিকিউৰিটি আছাম এইবিলাক দি থব জানে ন হেভ ইউ ইউজড দ্যাট না গুগল নিউজ হয় স্যাৰ গুগল নিউজ আছে গুগল ফিড এইটো চাব লাগিব স্যাৰ সেইটোতে গুগল নিউজৰে ফিড যিটো আহে তাতে মানে আপুনি পাৰ্চনেলাইজ কৰি দিব পাৰে ন কেইদিনমান চালে তেতিয়া আহি যায় মানে সেইটো বস্তুটো আৰে বস্তু কিনাৰ ৰেকমেণ্ডেশ্যন যদি আহে তেতিয়াহ'লে নিউজৰ ৰেকমেণ্ডেশ্যন কিবা ক'ত কথা ক'লে মানুহৰ আহি যায় আজিকালি হয় স্যাৰ আৰু মানে কি হয় আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ আটাইতকৈ মানে ডাঙৰ ফমোটো কিয় আহে আমি ভাবো যে কিবা বহুত বেছি পঢ়ি ল'ব লাগিব তেতিয়াহে গম পাম একদম দৰকাৰী নহয় কথাটো জানিলেই হ'ল ন মেইন কথাটো জানিলেই হ'ল কিজানি কোনোবা এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছ থাকে যিটো হয়তো এটা পেৰাগ্ৰাফতো আপোনাৰ আইডিয়াটো গম পাই যাব সেইটোৱে এনাফ পৰীক্ষাত চল্ভ কৰিবলৈ প্ৰব্লেম চ' বস্তুটো আপুনি কিয় একদম মানে এটা ডাঙৰ কিতাপ বা ডাঙৰ টপিক শেষ কৰিব আছে বুলি নল'ব চাই থাকিব যি আছে চাই থাকিব একদম 3-4 ঘণ্টা বহি পেলাই চাব লগা বুলি নহয় ন মাজে মাজে চাই থাকিলে হ'ল ইটছ এবাউট বিং স্মাৰ্ট এই স্মাৰ্টনেছ বিলাক এইখিনিতে লাগে যে বেকলগ কৰি লাভ নাই বস্তুবিলাক ইমান সেকুলাৰিজমৰ বেছিক আইডিয়াটো কি যিটো মানে the state will have no religion say বহুত ষ্টেটৰ there is state religion especially Islamic states বিলাকৰ Pakistan has a religion Iran has a state religion but India has no state religion ঠিক আছে that is the idea of
State will not support any religion. Everything individual does, he is free to do. But there is certain which reasonable restriction আছে no doubt, subject to public morality, public order, there can be reasonable restrictions. So secularism or how will you define secularism? Then it means that the state has no religion. Or sentence add the state will support all religions equally, or state will not support any particular religion out of public fund. So it will treat all religions at a equal distance. Etuke Rajiv Bhargava boli ejon political scientist ase, তেওঁ কৈছে এইটো principal distance model বুলি কৈছে, principled distance model. Indian secularism is principled distance model. But এনেকুৱা নহয় যে state intervene নকৰে. Actually article 25 ote আছে যে regarding opening up of Hindu temples, তাতে 25 clause 3 নে 4 কোনবা তাত আছে যে state can intervene to stop such practices of denying certain people from accessing temples. So hetu to kind of intervention we gol no. So it is criticized, it is a debatable issue of Indian constitution, how what is the nature of India's secularism. But amar porikhar point of view to be very safe, we will always use the standard themes of secularism, like there is no state religion, there is equal distance from all religion, then state will not use public fund to promote any particular religion, and that is why we have stopped the Hajj subsidy. It proposed to be like clear. Republic, what is the meaning of the word republic? Head of the state is elected. Yes, elected head of the state by the people, for the people. Basic idea of democracy is realized through the idea of republic. Aru people, it is accountable. Aru the fact that any public office is open to all, that is the key idea. There will be elected head, obviously, no dynasty, no hereditary entitlement to power. Hereditary ruler নাই. এটা word যদি define কৰিব লাগে হেতুটো এটোৱে যে head of the state is elected, or you can say that any public office, even the head of the state, is open to all. Best example is Draupadi Murmu, coming from such an underprivileged section of society, and right now she is the president of India. HOS elected. All public offices open to. Democracy to compare, it is what we know as popular sovereignty. People are sovereign. Unlike say UK parliament is considered to be the sovereign. But yet আমি যেহেতু আমার preamble to start হয়েছে we the people বলি, so notionally at least, in reality নহয়, notionally people are sovereign. India the democracy হয়, আমাৰ হাতত is evidence আছে, আপোনাৰ যদি ওৰে
What evidences do you have to suggest that India is a democracy? কি খবর? And the biggest example, that is the election. Election is not the it is but election to Russia to hoise, So China to preamble, hoise. so preamble or last line gita hereby adopt, enact and give to ourselves this constitution. Eto democracy hobo pare. Yeah, মানে হেতুৱে in you can say in theory আমি হেতুৱে কৈছো যে আমি আমাক দিছো তাৰ মানে obviously democracy, but again it is in theory only, but আমি practically আমি কেনেকে দেখা পাম যে ইন্ডিয়া ডেমক্ৰেসি হয় যে আপোনাক যদি সোধে যে give me evidences why India is a democracy. So dissent. Dissent to এটা রাশিয়াটো আছে, চাইনা তো মাঝে মাঝে করে। So because civilians can take part in politics, but Civilians can take part in politics. I mean, any citizen can be a part of the legislature. Yeah, that is to an extent that is correct, but to be precise মই এটো প্ৰশ্নটো এটোকে ধৰিলো যে হেড অফ দ্য ষ্টেটৰ কথা যে ক'লো আমাৰ ইয়াতে মানে actual power rests with the executive, and যিবিলাক democracy নহয় সেইবিলাকত executive is autonomous or executive is autocratic, like say in China or Russia, but in India executive is responsible to the parliament or the legislature. So that shows that India is a democracy. There is executive accountability. Executive accountability থাকিব লাগিব, এটো প্ৰথম ইন্ডিকেটৰ। এতিয়া ওয়ার্ল্ডখন আমি যেনেকুৱা দেখা পাই আছো যে অকল ডেমোক্রেসি হলে ইলেকশন হলে ডেমোক্রেসি হৈ নাযায়, নো ডাউট ইলেকশন হোৱাটো আৰু পিৰিয়ডিক ইলেকশন হোৱাটো এটা ভাল সিম্পটম এটো ডেমোক্রেসিৰ, যে আমিতো এবাৰেই বোলে মোদীক ইলেক্ট কৰিতো আমি 20 বছৰৰ কাৰণে ৰাখি দিয়া নাই, we repeat the election after every 5 years just to ensure that কি হসাকে is he still the leader, or এটো দেখাবলে যে আমি পার্মানেন্ট কারো প্রতি আমার অব্লিগেশন নাই, we will keep checking কি ওকে এটা ঠিকই আছে 5 বছর পিছত ঠিকই আছে না। সো এইবিলাক পাইছে না কথা। পলিটিক্স পঢ়িলে মানুহৰ অবজারভেশন বিলাক শার্প হ'ব লাগে, একুরেট হ'ব লাগে, কথাবিলাক স্পষ্ট হ'ব লাগে, কনসেপ্ট বিলাক, যাতে আপোনাৰ থিংকিঙত ক্লিয়াৰিটিটো থাকিলেহে আপুনি বাকি কামবিলাক ক্লিয়াৰলি কৰিব পাৰিব। এই কম্পেৰেটিভ এনালাইসিসটো বৰ ইম্পৰ্টেন্ট হয়, যেনেকে আমি এই কুৱেশ্যনটোত পাৰ্লিয়ামেণ্টাৰী হয় নে নহয় এইটোত আমি ইউকে আৰু আমেৰিকাৰ লগত কম্পেয়াৰ কৰোঁতে আমি গম পালো যে কিয় ফেডাৰেল প্ৰিন্সিপলটো নেচেচাৰী নহয়। ঠিক তেনেকে এইটোতো আমি সেইটোৰ লগত কম্পেয়াৰ কৰিব পাৰো যে ইলেকশ্যনটো দেখোন হিটলাৰেও ইলেকশ্যন পাতিয়ে আহিছিলে, হয় নহয়? Hitler, he came through election only, na? You know that. I hope you know. Yes, sir. তাৰপিছত যিটো keyword আছে justice. What does justice mean to you? It is basically, it's an ideal. It is a value হয়, which it is কেতিয়াবা it is called এটা term আছে architectonic বুলি কয়। Architectonic is a term used in architecture বা civil engineering use কৰে। Architectonic idea এটো এটা বেস আইডিয়া হয় জাস্টিসটো। ইয়াৰ অৰ্থটো এটো হয় যে সমাজত জাস্টিস থাকিলেহে বাকি বস্তুবিলাকৰ কথা আহিব পাৰে। It is an enabler of other things. So social justice, economic justice থাকিব লাগিব, তেতিয়াহে আমাৰ পলিটিক্যাল জাস্টিসৰ মিনিং থাকিব পাৰে। সেইটো কাৰণে কৈছে জাস্টিস
social, economic, and political. প্ৰথমতে political কোৱা নাই, social justice. In fact, Ambedkar এইটো পইণ্টত কৈছে যে Indian democracy will be a topsoil because unless it is supported by a bedrock of social and economic democracy, political democracy would remain a topsoil. এইটো কথা আম্বেদকাৰে কৈছিল। Because মানে social justice মানে কি যে যিখিনি মানুহ marginalized, যিখিনি মানুহ দুখীয়া, তেওঁলোকক আমি লিফ্ট কৰিব পাৰিছো নে নাই, ওপৰলৈ অহা স্কোপ আছে নে নাই। ইকনমিক জাষ্টিছ মানেও সেইটোৱে যে ইকনমিক অপৰচুনিটিজ পাইছে নে নাই, ইকনমিকেলি আগবাঢ়িবলৈ স্কোপ পাইছে নাই, তেতিয়াহে মানুহজনক পলিটিকেল ৰাইট বা পলিটিকেল ভোটৰ কিবা মিনিং থাকিব পাৰে, হয় নাই। চ' first thing should be the concern for bringing social and economic justice, and hetu karone we need to develop human capital. We need huge investment in education, health. তাৰপিছত আহিলে লিবাৰ্টি এগেইন ছেকেণ্ডত আহিছে, অৰ্থ আছে যেতিয়া জাষ্টিছ আহি যাব, মানে সমাজত এটা ডিগ্ৰী অফ জাষ্টিছ থাকিব, তেতিয়া লিবাৰ্টিৰ মিনিং থাকিব যে মানুহৰ বেছিক নিডছ ফুলফিল হ'ল, এটা লেভেলত প্ৰস্পেৰিটি পাইছে। এতিয়া মানুহে নিজৰ পটেনচিয়েলটো ফুল ৰিয়েলাইজেশ্যনৰ কাৰণে যিটো মানে নিজৰ চিন্তা, নিজৰ কামৰ মানে যিটো ফ্ৰুটটো ৰিয়েলাইজ কৰাৰ কাৰণে ইউ নিড ফ্ৰীডম। ফ্ৰীডমটোকে লিবাৰ্টি বুলি কয়। Liberty and another name is freedom to do whatever is you consider to be a good enough thing to do. So hetu karone that is one of the important idea. Yes, so liberty means the freedom of doing something. Tarpisot equality, and liberty ahi gole necessarily there will be differences because all people are not equal. There will be some people who will do well and some who will not do well. So the question of equality comes. So we have to ensure that everybody has the equality of status regardless of whatever you are doing. Somebody is a president and somebody is a rickshaw puller. Theoretically speaking, there should be equality of status and opportunity to go up in life. And last value is to koise je egita to thakibo hoy, egita thakar karone ekdom society khon dhori rakhibo karone we need the value of fraternity, mane bhaichara, brotherhood, যে আমাৰ দেশৰ ইউনিটি এণ্ড ইণ্টিগ্ৰিটি বজাই ৰাখিবৰ কাৰণে we need the fellow feeling, the feeling that everybody is a fellow being. সেই বস্তুটো আহিব লাগিব, ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ, এই আইডিয়াটো আহিব লাগিব, তেতিয়াহে আমি এই বাকী ভেলুজ বিলাক একচুৱেলি মানে মিনিংফুল ৰাখিব পাৰিম। ফ্ৰেটাৰ্নিটি নাথাকিলে নাথাকে। ফ্ৰেটাৰ্নিটি একচুৱেলি ৱাজ ভেৰি মাছ ইন ইউজ when কা প্ৰটেষ্টৰ সময়ত বহুত এইটো this term was very much in use, মানে এইটো লৈ পেলাই মানে it was very much there. Fraternity question আহিছিলে 2021 UPSC আহিছে question. UPSC always is in queue, মানে APSC এতিয়া হেতু ফালে গৈ আছে যে whatever things are going on in society, it takes a cue from it and frames question on that. So here fraternity কথা কি কৈছে, assuring the dignity of the individual and unity and integrity. Again, fraternity দুটা কাৰণে লাগে, যাতে এইটো এনচিঅৰ কৰিবলৈ যে okay, regardless of your background, you have a reasonable amount of respect in society. তেতিয়াহে fraternity কথাটো আহিব। আৰু secondly, চবকে সেইটো এটা ডিউ ৰেচপেক্ট এটা পালেহে মানুহে ইটোৱে সিটোক নিজৰ মানে ভাই বোন নিচিনাকে ট্ৰিট কৰিব পাৰিব। So that is what the preamble entails. পিছৰ খিনিটো আৰু কি আৰু জাষ্ট মানে এটা statement এটা দিছে আৰু লাষ্টত যে on this day we adopt and give to ourselves this constitution. So
দুটা কথা মেইন যেটো আমি প্ৰেমবুলৰ পৰা পাওঁ এটাটো যে what will be the nature of India's polity and 2 নম্বৰটো the values the ideals that will be there ঠিক আছে ideals বিলাকো গম পালে এটো গম পালে লাষ্ট কথা মুখস্থ আছে না আপোনালোকৰ স্যাৰ কেনেকে মুখস্থ কৰা যায় ইমান দীঘল এই ভগৱান প্ৰিএম্বল মুখস্থ কৰা নাই এতিয়ালৈকে মুখস্থ লাগিব এইটো কাৰণ নহয় আপুনি এই পাৰ্টটো মনত ৰাখক উইদা পিপলটো মনত ৰাখিবই হয় তাৰপিছত শপত ললো আমি কি বুলি solemnly resolve সেইখিনিতো ললো তাৰপিছত কি হিচাপে আমাৰ নেচাৰ অফ ইণ্ডিয়ান পলিটিটো কি হ'ব sovereign socialist secular triple S sovereign socialist secular democratic republic এই পাঁচটা হ'ল আৰু এইটো কেনেকে হ'ব এইটো হ'ব কাৰণে আমাক আকৌ চাৰিটা বস্তু লাগিব জাস্টিস লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি বাস এইকেইটা হৈ গ'ল এইখিনি আছে সেইখিনিয়ে তাৰ পিছত জাস্টিসৰ কিছু লগতো এতিয়া- আপুনি গম পালে জাস্টিস কি হ'ব জাস্টিসটো আপুনি মনত ৰাখিব কিয় লাগে জাস্টিসটো জানে ছ'চিয়েল ইকনমিক পলিটিকেল জাস্টিসে থাকে লিবাৰ্টি হয়। কিহৰ কাৰণে থাকে লিবাৰ্টি মানুহৰ থট এক্সপ্ৰেছ কৰিবলৈ কাৰণে থাকে বিলিফ Express. সেইটোৰ কাৰণে হয় ইকুৱেলিটি কি ষ্টেটাছ এণ্ড অপৰচুনিটি ফ্ৰেটাৰ্নিটিটো কৈছোৱে ইণ্ডিভিজুৱেল ডিগনিটি আৰু ইউনিটি এণ্ড ইণ্টিগ্ৰিটি সেনেকে মনত ৰাখিলে হ'ল Yes. ঠিকে আছে ৰাখিব লাগে আৰু এইটোতো ক'লোৱে মই কেছ ল'ৰ কথাটো amendability to it can be amended obviously it has been amended once subject to basic structure doctrine everything is now subjected to basic structure part of the constitution is preamble a part of the constitution yes it is a part of the constitution constitution should be read and interpreted in light of the grand and noble vision expressed in the preamble ebilak tamam dialog mari those supreme court okay clear Yes, sir. তাৰপিছত আৰু কি কোৱেশ্চন হ'ব পাৰে প্ৰিয়ম্বলৰ বেলেগ কোৱেশ্চন আহিব নালাগে প্ৰিয়ম্বলৰ কোৱেশ্চন আহিব লাগে এইটোৱে আহিব 42nd এমেণ্ডমেণ্টত কোনটো চেঞ্জ কৰিছিল socialist secular integrity APSC প্ৰিলিমছৰ ইমান একো টান নহয় ইজি পৰীক্ষা ঠাণ্ডা মগজত দিব একো ভুল নহয় মই ক'লো না এতিয়া দিলেও পাছ কৰিব ক'ত আপোনালোকে টপ মই আশা কৰি আছো যে গোটেইকেইটা মানে টপ 10-20 থাকিব লাগে আৰু ক'ত প্ৰিলিমছৰ কাৰণে টেনশ্যন লৈ আছে 2000 মান মানুহ লৈ যাব 2000 থাকাটোলৈ কি টেনশ্যন লৈ আছে I am expecting that মানে top 10 ৰিজাল্টটো ইয়াৰ পৰা আহিব I'm genuinely we will work for it এনেই আৰু আকাশত চাং পতা কথা কোৱা নাই মানে yes you can সেইবিলাক মই ক'বলৈ অহা নাই কাম কৰিম এইটো কাৰণে rightfully deserve হ'ব লাগিব ঠিকে আছে তো let us meet again tomorrow with hopefully অলপ চেষ্টা কৰিব পাৰোঁ বেছিকে Union Territory citizenship fundamental rights DPSP fundamental duties hopefully এই পাঁচটা টপিক চেষ্টা কৰিব পাৰিম কাইলৈ tomorrow evening এনেকে ইমানখিনি আজিতো মানে কুৱেশ্যনছ বহুতখিনি কৰিলো ন আজি সেইটো কাৰণে অলপ টাইম লাগিলে কুৱেশ্যনছখিনি কৰিলে বেয়াও নহয় কথাটো কাৰণ মাল্টিপল জেগাৰ পৰা বস্তু হৈ যায় ন
কুৱেশ্যনছ খিনি কৰিলে বেয়া নহয়। মইতো ভাবিছিলো সময় নহ'লে অকল কুৱেশ্যনৰ পৰাই টপিয়াব লাগিব, কিন্তু মোৰ মানে সন্তুষ্ট নাই, মানে এবাৰ মানে ভালকে পলিটিটো ওপৰে হ'লেও বেছিক যিখিনি মানে, কাৰণ কিয় হ'ব আমাৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 মানে ডি লৈকেতো হৈয়ে যাব। পাৰ্ট 5টো ইমান টাইম নালাগে, কাৰণ মানে এগেইন চিলেক্টিভলি আমি চাম, প্ৰেচিডেণ্টৰ কথা চাম, কাউন্সিল মিনিষ্টাৰৰ কথা চাম, তাৰপৰা পাৰ্লিয়ামেণ্টাৰী ফাংচনছ আৰু পাৰ্লিয়ামেণ্টৰ প্ৰচিডিউৰটোতো আমি বাজেটটোতো অলৰেডি চালোৱেই, এপ্ৰপ্ৰিয়েশ্যন এইবিলাক, মানি বিল চানি বিল এইবিলাকৰ কথা অকণমান চাম, এমেণ্ডমেণ্টৰ কথা চাম, তাৰপৰা জুডিচিয়াৰীত গুচি যাম। জুডিচিয়াৰী অলপমানতো আমি অলৰেডি কৰিলো, জুডিচিয়েশ্যনৰ ক্ষেত্ৰত এডভাইজাৰী শিকিলো, SLB শিকিলো, হয় নাই? অৰিজিনেল জুডিচিয়েশ্যন অকণমান গম পাইছো। চ' তেনেকে বাকী এছপেক্ট বিলাক চাম। জুডিচিয়াৰী এপইণ্টমেণ্টতো আমি ফাৰ্ষ্ট জাজেছ কেছ আৰু থাৰ্ড জাজেছ কেছটো গম পাইছোৱেই। চ' সেনেকে জুডিচিয়াৰী খিনি কৰি ল'ম। পেৰেলেলি আমাৰ ষ্টেটৰ যিখিনি আছে সেইখিনি কৰি পেলাই পঞ্চায়তটো থাকিব, মানে লোকেল চেল্ফ গভৰ্ণমেণ্টটো থাকিব, তাৰপৰা আমাৰ চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যনখিনি ইম্পৰ্টেণ্ট, এইখিনিত যিখিনি এছপেক্ট আছে সেইখিনি থাকিব। তাৰপিছত পাব্লিক ফাণ্ডছ যিখিনি আছে সেইখিনি ইম্পৰ্টেণ্ট, আৰু বাকী যিখিনি আমাৰ কনষ্টিটিউচনেল বডিজ ইম্পৰ্টেণ্ট, ধৰক CAG হৈ গ'ল, UPSC হৈ গ'ল, সেনেকে কৰিলে আই থিংক তাৰপিছত আমি we can get rid of it আৰু আপোনালোকে জানে চাগে ন, এইবিলাক বস্তুটো আনফেমিলিয়াৰ নহয়, মিনছ ইণ্টাৰভিউ দিছে যেতিয়া। নকৰিলেও পাৰিব নেকি? নাই ছাৰ, কৰাব ছাৰ। আপুনি পঢ়ালে ছাৰ একদম মানে কনক্ৰিট হৈ থাকি যাব। এই নন্দিতে পাৰিব নেকি নকৰিলেও? এনেই ওপৰৰ পৰা চাই চাম দিয়ক, কাৰণ হিষ্ট্ৰী চাব লাগিব। গুড নাইট। টোপনি আহিছে নে কাৰোবাৰ? চবৰ টোপনি আহিছে নে নাই? পঢ়িব নে এতিয়া? মোৰ চকু সোমাই গৈছে ছাৰ, মই একদম মানে তৰা চাই আছো এতিয়া। আজি একে KCSC ৰিকভাৰী গোটেই গৈ ফিল্ডত ধূলি বালি খাই আহি পেলাই আকৌ লোন চোন দি পেলাই একদম মানে নকব আৰু। কিন্তু ভগৱানে চাব দিয়ক আপোনাৰ কষ্ট। কি কম আৰু, চাই আছে ছাৰ, চাই আছে।